যেতিয়াবা যদি মই কিবা নপঢ়ো বা হেৰি মায়ে কয় তোমাক চোৱা আমি গাঁৱৰ পৰা লৈ আহিছোঁ গাঁৱৰ মানুহে ইমান কথা শুনাইছে তাৰপিছত যদি তুমি ভালকৈ নপঢ়া তো পাপাৰো এটা ইজ্জতৰ কথা আছে আৰু আৰ্মি মানুহৰ কাৰণে ইজ্জত মানে এইটো ডাঙৰ বস্তু ভয় কৰোঁ মানে ইভেন মোৰ পাপাক মোৰ ফ্ৰেণ্ডছেও ভয় কৰে চ' সেই ডিচিপ্লিনটো আছিলে বাট সেই ডিচিপ্লিনটো মোৰ সেইটো টাইমত পানিছমেণ্ট নিচিনা লাগিছিলে কম সময়ৰ ভিতৰত যিমানখিনি এক্সপিৰিয়েঞ্চ গেডাৰ কৰিছোঁ সেই বিকজ অফ দ্য ডিচিপ্লিন বিকজ যিটো আপুনি অনুশাসনৰ কথা ক'লে আজিলৈকে মোৰ পাপাক নুসুধাকে চাগে মই বহুত কম কাম কৰোঁ ডেফিনেটলি আই মেৰিড নাও এতিয়া মোৰ ৱাইফৰ এটা ৰোল আহি গৈছে তেখেতৰ ইনভলভমেণ্ট আহি গৈছে বাট ষ্টিল মোৰ এটা ভয় এটা থাকে অলৱেজ যে পাপাক কওঁ পাপাই কি ক'ব মই গম পালোঁ যে social adaptability is an officer-like quality also. Right. There are 14 officer-like qualities, just social effectiveness, adaptability, intelligence. Itu bostu ami agore na janisilo. But etia jodi subconsciously jodi sao moi hetu adapt korilo. That means I already have an officer-like quality. Ohomot etia enukwa chhatro chhatri ase jone bhabe je tekhor thar potential ase. Free te coaching koribo bicharise. Super 30 eta bhal platform jitu amar survey ase. I am not sponsoring them because jehetu moyo pohisilu eta bhal opportunity pai because tat pohua master ba jonblak thake amar top notch IIT pa amar Oil India poisa diye tekhetholok amak ফ্ৰীতে পঢ়াব কাৰণে এবছৰ মই গেটৰ কাৰণে কোচিং কৰিলোঁ চ' ডিউৰিং ডেট টাইম যেতিয়া মই গেটৰ কাৰণে কোচিং কৰিছোঁ তেতিয়াহে বুজিছোঁ যে 4 বছৰ মই পঢ়িব কি লাগিছিলে ডেট ইণ্টাৰভিউ ৱেন আই কেম আউট মোৰ চকু পানী লিটাৰেলি ওলাইছে ফ্ৰম দ্য ইণ্টাৰভিউ ৰুম টিল দ্য প্লেচ ৱেৰ অল আদাৰ ষ্টুডেণ্টছ ৱেৰ ৱেইটিং আই ক্ৰাইড পাৰ্টে মোক সঁচাকৈ চেঞ্জ কৰিলে ৱাজ মাই পাৰ্ট ৱেন আই ৱাজ ইনডালজ উইথ দ্য কোচিং ইনষ্টিটিউট যেতিয়া মই মহিন্দ্ৰা গুৱাহাটী আৰু আড্ডা 247 বা স্ক'ডেমি নিচিনা প্লেটফৰ্মত যেতিয়া পঢ়াইছিলোঁ তেতিয়া দ্য টেবল টাৰ্ণ এৰাউণ্ড ইংলিছ অসমীয়াতকৈ প্ৰথমতে ইম্পৰ্টেণ্ট হ'ব মোৰ বডি লেংগুৱেজ আমি টিল দ্য এণ্ড ফেজ অফ আৱাৰ লাইফ উইল বি হেপী এণ্ড উইল ষ্টে আৱে ফ্ৰম দ্য ৱৰ্ডছ লাইক ডিপ্ৰেশ্যন এংজাইটি মই এই ৱৰ্ডকেইটা মোৰ লাইফত কেতিয়াও ইমপ্লিমেণ্ট হ'বই নিদিলোঁ নমস্কাৰ মই পৰফুট কুৰাৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ আজি নিশাৰ কথা কমলৰ যিটো শিতান হয় তাত মোৰ সৈতে এক বিশেষ ব্যক্তি সংযুক্ত হৈছে মোৰ লগত তেখেতৰ মই প্ৰথমতেই আমি কথা যিখিনি পাতিম তাৰ আগতে মই তেখেতৰ চিনাকিটো দাঙি ধৰিছোঁ তেখেত হৈছে মিষ্টাৰ সঞ্জয় মেধি বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ৰ যিটো মাৰ্কেটিং এণ্ড এডমিশ্যনছ ডিপাৰ্টমেণ্ট আছে তাত তেখেত কৰ্মৰত হয় আৰু আজি মোৰ এই অনুষ্ঠানলৈ তেখেতক আমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য আচলতে কেইবাটাও প্ৰথমেই যদি মই কওঁ তেখেতৰ যিটো শৈশৱ আছিলে সুন্দৰ শৈশৱ য'ত নেকি তেখেতে আমি যিটো সামৰিক বাহিনী বুলি কওঁ বা আৰ্মি বেকগ্ৰাউণ্ড বুলি কওঁ সেইটোৰ পৰা বিলং কৰে কাৰণ তেখেতৰ দেউতাক এগৰাকী আৰ্মি অফিচাৰ আছিলে সেইখিনি বিষয়ে আমি পাতিম আৰু এটা কথা হ'ল বিশেষ কথা হ'ল অলপ আগতে তেখেতৰ লগত যেতিয়া মই কথা বতৰা হৈছিল বা তেখেতক মই ব্যক্তিগতভাৱে যিখিনি জানো তেখেতে বিভিন্ন ক্ষেত্ৰত কাম কৰিছে সেয়া লাগিলে BPO হওক বা বেংকিং হওক বা বৰ্তমান এডুকেশ্যনৰ লগত জড়িত এই গোটেইখিনি তেখেতৰ যিখিনি অভিজ্ঞতা আছে সেইখিনি বিষয়ে আমি পাতিম প্লাছ তেখেত এগৰাকী পাব্লিক স্পিকাৰো হয় সেই বিষয়েও পাতিম য'ত নেকি তেখেতে ছাত্ৰ ছাত্ৰীৰ লগত পোনপটীয়াকৈ সংযুক্ত হয় তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰে সেই গোটেইখিনি কথা আমি পাতিম অনুষ্ঠানৰ আগলৈ প্ৰথমেই আপোনাক আজি নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি মোৰ প্ৰথমটো প্ৰশ্ন হ'ল যে আপোনাৰ একদম শৈশৱৰ পৰা আৰম্ভ কৰোঁ ফ্ৰম ইয়ৰ চাইল্ডহুড প্ৰথমে আপোনাৰ কওক আপোনাৰ জন্ম ক'ত হৈছিল আপোনাৰ ঘৰত কোন কোন আছে সেই বিষয়ে অ'কে চ' নমস্কাৰ এণ্ড থেংক ইউ ছ' মাছ আমাক আজি মোক এই মঞ্চটো দিয়াৰ কাৰণে এণ্ড আই ৱাজ অলৱেজ এক্সাইটেড টু চি ইয়ৰ ভিডিঅ'জ মই সেইখিনি আগৰ পৰা চাই আছিলোঁ এণ্ড আপুনিও এটা বহুত ভাল কাম কৰি গৈ আছে যিহেতু মই ভাবোঁ এটা পেশ্যন besides your regular work আপুনিও যিহেতু এতিয়া ইয়াতে কাম কৰি আছে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিত হেভিং এ ডিফাৰেণ্ট ৰোল বাট বিচাইডছ দেট ইয়ৰ পেশ্যন চ' মোৰ নাম সঞ্জয় মেধি চ' মোৰ অৰিজিন হয় মৰিগাঁও ডিষ্ট্ৰিক্ট যিটো আমাৰ চেণ্ট্ৰেল আছামৰ পাৰ্ট হয় আৰু যিহেতু মোৰ জন্ম হৈছিলে কলকাতা ৱেষ্ট বেংগল তো আমাৰ যিহেতু পাপা আৰ্মিত আছিলে চ' আই ৱাজ বৰ্ণ দে তাৰপিছত জন্মৰ পাছত আকৌ পাপাৰ পষ্টিং হৈছিলে গুৱাহাটী তেতিয়া আমি গুৱাহাটীত আহিছিলোঁ 1981 আমাৰ নাৰেংগী আৰ্মি কেম্প আছে তো তাতে আছিলোঁ তাৰ পাছত পাপাৰ পষ্টিং হৈ গ'ল আমাৰ কাশ্মীৰ এণ্ড ডিউৰিং 1991 এটা হাৰ্চ টাইম যেতিয়া কাশ্মীৰ পণ্ডিটছ এণ্ড এইটো ইছ্যু চলি আছিলে চ' ফেমিলি এলাউড নাছিলে শ্ৰীনগৰৰ ফালে তো আগেইন আমি মৰিগাঁৱত থাকিলোঁ চ' মোৰ স্কুলিং মৰিগাঁৱত আমাৰ কদমতলি বুলি কয় কদম গছৰ তলত আমি ধাইখন লৈ যাওঁ তাতে আমি বহোঁ আমাক প্ৰথম মোৰ অসমীয়া ষ্টাৰ্ট হৈছিলে ক খ গ ঘ পৰা ষ্টাৰ্ট হ'ল তাৰপিছত পাপাৰ পষ্টিং আহিলে আমাৰ
আহিলে ভোপাললৈ ওকে যেতিয়া পাপাৰ পোষ্টিং ভোপাললৈ আহিছিলে আৰু মই যিহেতু অলপ ডাঙৰ হৈ গৈ আছিলোঁ চ' এতিয়া পাপাৰ এটা ডিচিশ্যন ল'বলগীয়া আছিলে যে ক'ত পঢ়াম এতিয়া যে মৰিগাঁও থাকি এখন অসমীয়া স্কুলতে পঢ়াটো ভাল হ'ব নে এটা চান্স দিয়া যায় আমাৰ আৰ্মি স্কুলত যাবলৈ তাতেও এটা কথা আছিলে যে গাঁৱৰ মানুহে কৈছিলে যে কি আমি চহৰত গ'লেহে পঢ়াটো হ'ব আমাৰ অসমীয়া স্কুলত পঢ়ি পেলাই ভাল ল'ৰা ছোৱালীও হ'ব নোৱাৰে নেকি পাপাই ক'লে সেইটো হয় ডেফিনেটলি চবতে হ'ব পাৰে কিন্তু যিহেতু মোৰ তাত এটা অপৰচুনিটি আছে যিটো মই পঢ়াব পাৰিছোঁ মই যিটো নাপাইছিলোঁ চ' মই মোৰ ল'ৰা ছোৱালীক দিব বিচাৰিছোঁ চ' মই লৈ যাব বিচাৰোঁ মোৰ কণ্ডিশ্যন এনেকুৱা মই গাঁৱৰ স্কুলত থাকা অসমীয়া কওঁ মই ইংলিছ ক'ব নাজানো হিন্দী ক'ব নাজানো আমাৰ অসমীয়া স্কুলত তেতিয়া 5ৰ পৰা ইংলিছ ষ্টাৰ্ট হয় আগতেতো 1 2 3 4 5 লৈকে আমাৰ নহয় 5ত আমাৰ ইংলিছ ষ্টাৰ্ট হয় তাৰপিছত পাপাই সেই ৰিস্কটো ল'লে সবক পেৰেণ্টছক কনভিন্স কৰিলে গাঁৱৰ মানুহক বহুত কথা ক'লে গ'লো এতিয়া মোৰ কণ্ডিশ্যন হৈ গ'ল যে মই নাৰ্চাৰী LKG UKG একো পঢ়া নাই তাত আমি ডাইৰেক্ট গৈছোঁ আৰ্মি স্কুলত এতিয়া ইছ্যু ইজ এ চেলেঞ্জিং বিকজ আৰ্মি স্কুলত গৈছোঁ নাৰ্চাৰী LKG UKG পঢ়া নাই হিন্দী ক'ব নাজানো ইংলিছ ভালকৈ নাজানো অসমীয়া জানো আৰু এটা আৰ্মি কেম্প ভোপালত আছিলোঁ তাত এতিয়া ইছ্যু হৈ গ'ল চব বেলেগ বেলেগ ষ্টেটৰ মানুহ আমাৰ যেনেকৈ ব্লকত 4টা ঘৰ থাকে আমি অসমীয়া এজন আছিলে মণিপুৰৰ এজন আছিলে বিহাৰৰ এজন আছে নেপালৰ এতিয়া মই কাৰ লগত কথা পাতোঁ মই সৰু হয় চ' লাকিলি মোৰ নৰ্থ ইষ্টৰ যোনজন ফেমিলি আছিলে মণিপুৰ তেখেতৰ এজনী বা আছিলে বায়ে মোক হিন্দী ক'বলৈ শিকালে ফ্ৰম অ আ ই পৰা তাৰ পাছত মই স্কুল গ'লোঁ এইটো ভোপালত থাকোঁতে তাৰ আগতে মোৰ একো আইডিয়া নাই আমি স্কুলৰ বিষয়ে এণ্ড এভৰিথিং তাৰপিছত মোৰ স্কুলিং ষ্টাৰ্ট হৈ গ'ল 1ত ষ্টাৰ্ট কৰিছিলোঁ কিন্তু পাপাই কোৱা মতে যে মোৰ গ্ৰাস্পিং পাৱাৰটো বহুত ভাল আছিলে চ' আই এম কুইক লাৰ্ণাৰ চ' মই হিন্দীও শিকিলোঁ পটককৈ মই ভালো কৰিলোঁ ক্লাছ 1 to বাই দ্য টাইম অফ ফাইনেল এক্সামিনেশ্যন এনুৱেল এক্সামিনেশ্যন যিটো মাৰ্চত হয় আমাৰ তেতিয়া মই 70% লৈ পেলাই মই পাছ কৰিছোঁ মাহঁতে সেইটোতে কনভিন্স যে ঠিকে আছে আমি লৈ অহাটো ভুল ডিচিশ্যন নহয় যিহেতু আমি এটা চান্স ল'লোঁ গাঁৱৰ মানুহে ইমান কথা ক'লে যদি মই পঢ়াটো বেয়া হ'লোঁ তো সেইটো কথা হয় আৰু সেই বস্তুটো মোৰ মায়ে সদায় মোক মনত পেলাই থাকে যেতিয়াবা যদি মই কিবা নপঢ়োঁ বা সেই মায়ে কয় তোমাক চোৱা আমি গাঁৱৰ পৰা লৈ আহিছোঁ গাঁৱৰ মানুহে ইমান কথা শুনাইছে তাৰপিছত যদি তুমি ভালকৈ নপঢ়া তো পাপাৰো এটা ইজ্জতৰ কথা আছে আৰু আৰ্মি মানুহৰ কাৰণে ইজ্জত মানে এইটো ডাঙৰ বস্তু মানে সিহঁতৰ পইচাতকৈ বেছি প্ৰথমে ইজ্জতটো আহে এইখিনিতে মই এটা কথা মই কথাষাৰ মাজতে ৰখাইছোঁ হয় কথাটো এনেকুৱা হ'ল যে যিহেতু আপুনি আপোনাৰ দেউতা আৰ্মিত আছিলে হয় আৰ্মি বুলি ক'লে আমাৰ প্ৰথম কথাটো যিটো আমাৰ মনলৈ আহে ডেট ইজ অনুশাসন বা যিটো আমি ইংৰাজীত ডিচিপ্লিন বুলি কওঁ এতিয়া মোৰ কথাটো এনেকুৱা ধৰণৰ হ'ল যে যিহেতু আপোনাৰ দেউতা আৰ্মিত আছিলে আপুনিও লগতে আছিলে ন ডাউট একেখন ঘৰতে আছিলে আমি সাম্প্ৰতিকভাৱে যিটো আমাৰ সাধাৰণভাৱে অসমীয়া সমাজ এখনৰ পৰিয়ালত ল'ৰা ছোৱালী দেখা পাওঁ য'ত নেকি মাক দেউতাকে অন্য এটা চাকৰিত কৰ্মৰত হয় আৰ্মিত নাথাকে গতিকে সেই অনুশাসনৰ কথাটো যে মই সুধিলোঁ আপোনাক প্ৰথমতে আপোনালোকৰ যেতিয়া আপুনি ডাঙৰ হৈছিলে সৰু যেতিয়া সেই স্কুলিঙৰ টাইমত সেই সময়ত আপুনি ভাবে নেকি যে আপোনাৰ দেউতাইও আপোনাৰ ওপৰত সেই তেনেকুৱা ধৰণৰ বিশেষ এক অনুশাসন ৰাখিছিলে ডেফিনেটলি মই ভাবোঁ যদি কোনোবা এটা ছাত্ৰ ছাত্ৰী যদি পুলিচ আৰ্মি বা ডিফেন্স বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰে তো সেই ষ্ট্ৰিক্টনেছটো আমাৰ সৰুৰ পৰাই থাকে আমি বহুত মোৰ পাপাক মই চবতকৈ ভয় কৰোঁ মানে ইভেন মোৰ পাপাক মোৰ ফ্ৰেণ্ডছেও ভয় কৰে চ' সেই ডিচিপ্লিনটো আছিলে বাট সেই ডিচিপ্লিনটো মোৰ সেইটো টাইমত পানিছমেণ্ট নিচিনা লাগিছিলে যে ৰাতিপুৱা উঠিব লাগিব এইটো কাম কৰিব লাগিব সময়ত তুমি যাব লাগিব সময় আগতে পাব লাগিব তুমি অলৱেজ বি ৰেডি চ' সেই বস্তুটো মোৰ লাগে যে মই কিয় অলপ 5 মিনিট শুব বেছি নাপাওঁ চ' সেইটো আছিলে আৰু মই ভাবোঁ এতিয়া পাপাহঁতৰ 5টা ভাই ককাই আছে পাপাই যোনটো হয় মোৰ ফাদাৰ যোনে আৰ্মি জইন কৰিলে বাকী দেৰ ফাৰ্মাৰ্ছ তো চবে খেতি কৰে চ' মই ভাবোঁ যে আজি যেতিয়া আই লুক বেক পাপাই যিটো ষ্ট্ৰাগল ফাইট কৰি আহিলে জাষ্ট এটা 10 পাছ কৰিলে তাৰপিছত স্কুল আৰ্মি জইন কৰাৰ পিছত 12 পাছ কৰিলে চ' সেই ষ্ট্ৰাগলটো যেতিয়া দেখোঁ আই ফিল সেই ডিচিপ্লিন সেই ষ্ট্ৰিক্টনেছ দৰকাৰ আছিলে চ' আজি যদি মোৰ কেৰেক্টাৰ বা মোৰ পাৰ্চনেলিটি যোনটো হৈছে বা মই যিটো এটা পাৰ্চনেলিটি বনিছোঁ ইটছ অল বিকজ মাই পেৰেণ্টছ ডেফিনেটলি গড আৰু মোৰ এটা আছিলে যে আই ৱান্ট টু লিভ এ লাইফ ডেট ব্ৰিং ছাম পাৰ্পছ ইন মি যিটো নহ'লে চাগে মই ভাবোঁ লাইফত মটিভেশ্যনটো নাথাকে জীয়াই থাকিবলৈ আই এম ভেৰি য়াং ডেফিনেটলি মই এই কম সময়ৰ ভিতৰত যিমানখিনি এক্সপিৰিয়েঞ্চ গেডাৰ কৰিছোঁ সেই বিকজ অফ দ্য ডিচিপ্লিন বিকজ যিটো আপুনি অনুশাসনৰ কথা ক'লে আজিলৈকে মোৰ পাপাক নুসুধাকৈ চাগে মই বহুত কম কাম কৰোঁ ডেফিনেটলি আই মেৰিড নাও এতিয়া মোৰ ৱাইফৰ এটা ৰোল আহি গৈছে তেখেতৰ ইনভলভমেণ্ট আহি গৈছে বাট ষ্টিল মোৰ এটা ভয় এটা থাকে অলৱেজ যে পাপাক কওঁ পাপাই কি ক'ব আৰু পাপাই এতিয়াও মোক এনেকৈয়ে বিহেভ কৰে
I'm a grown up kid, but still, যদি কিবা কাৰণ ভুল দেখে মানুহৰ আগতে মোক খং কৰিবলৈ বা শুধৰাই দিবলৈ ভয় নকৰে আৰু এটা কথা এইখিনিতে সুধো আৰ্মি বুলি ক'লে আমি সচৰাচৰ দেখা পাওঁ আমাৰ দেউতাহঁতৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে একে ঠাইতে বা এটুকুৰ জেগাতে 20 বছৰ 25 বছৰ চাকৰি কৰিছে আৰ্মি বা পুলিচৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে খুব সঘনাই ট্ৰান্সফাৰ হয় গতিকে ট্ৰান্সফাৰ বুলি কোৱাৰ লগে লগে আপোনাৰ ক্ষেত্ৰত যেতিয়া আপুনি মানে শিক্ষা লাভ কৰি আছিলে আমি যোনটো এডাপ্টেবিলিটি বুলি যোনটো কথা আমি কওঁ যে এটা ঠাইৰ পৰা আন এটুকুৰা ঠাইলৈ যেতিয়া যাবলগীয়া হয় নতুন এক পৰিৱেশ নতুন বন্ধু বান্ধৱী নতুন গোটেইখিনি নতুন হৈ যায় সেই এডাপ্টেবিলিটিটো আহোঁতে কিমান সময় লাগে ইনিশিয়ালি অলপ টান হয় বিকজ আমি যেতিয়া সৰু থাকোঁ এটা আৰ্মি পাৰ্চনে এটা জেগাত মেক্স টু মেক্স 3 ইয়াৰ্ছ বা কেতিয়াবা 3.5 ইয়াৰ্ছ 3 বছৰ তো মই যদি ধৰোঁ মোৰ ইনিশিয়েল যেতিয়া মোৰ জন্ম হৈছে মই যেনেকৈ কলকাতাত জন্ম হ'লোঁ বাই দ্য টাইম আই ৱাজ বৰ্ণ আকৌ পাপা আহি গ'ল গুৱাহাটী বাই দ্য টাইম মই স্কুল যাবলগীয়া হৈছিলে পাপা আকৌ কাশ্মীৰ গুচি গ'ল তো সেইটো কাৰণে কাশ্মীৰ যিহেতু ফেমিলি লগত আছিলে মই আকৌ ঘৰলৈ গুচি গ'লোঁ চ' সেইটো কাৰণে ইনিশিয়েল টাইমত এনেকুৱা লাগে আৰু সৰুতে কি হয় আমি যেতিয়া এটা বন্ধুত্ব গঢ়োঁ তো আমাৰ লগৰবিলাকক এৰি থৈ যাব মন নাযায় এটা জেগাৰ পৰা বেলেগ জেগালৈ যাওঁ কিছুমান বস্তু বুজি নোপোৱা যায় বাট 3 বছৰত আমি কাৰোবাৰ লগত জেগাত মই ইয়াত এটা যিটো চেলেঞ্জিং পাৰ্ট হয় মই এইটো কওঁ এটা নতুন জেগাত যোৱাৰ তাত বস্তুখিনি সেটেল কৰালৈ নিজৰ মনটো সেটেল কৰালৈ এবছৰ 1.5 বছৰ লাগি যায় তাৰ পাছত যেতিয়া আমি সেটেল হওঁ আকৌ যাবইলগীয়া হৈ যায়গৈ চ' এই ট্ৰান্সফাৰ চিষ্টেমটো বাট আজি যদি মই লুক বেক কৰোঁ এতিয়া যেনেকৈ আপুনি মোক ইন্ট্ৰডাকশ্যনত ক'লে যে আই এম এ পাব্লিক স্পীকাৰ আজি যিখিনি এক্সপিৰিয়েঞ্চেছ মই সেই ডিফাৰেণ্ট জেগাত গৈ পেলাই গেডাৰ কৰিলোঁ এণ্ড দ্য প্ৰিভিলেজ এন আৰ্মি পাৰ্চন হেজ ডেট তেখেতৰ ট্ৰান্সফাৰ গোটেই ইণ্ডিয়াত হয় A police will have state travel, but আমি যেহেতু different states, different culture, different society of people, different mindset আমি লগ পালোঁ so সেইখিনি এক্সপাৰ্টিজ মই আজি নিজৰ নৰ্থ ইষ্টাৰ্ণ ষ্টুডেণ্টছৰ কাৰণে বা অসমৰ ষ্টুডেণ্টছৰ কাৰণে মই সেই এক্সপাৰ্টিজখিনি গেডাৰ কৰি পেলাই তেখেতসকলক মই বেটাৰ এক্সাম্পল বেটাৰ কম্পেৰিজন কি কেনেকৈ আৰু তোমালোকে কম্পিটিটিভ হ'ব লাগে সেইখিনি কৈছোঁ চ' এতিয়া আই এম এডাপ্টেড বাট ইট ইনিচিয়েলি টেক্স টাইম অলপ টাইম লাগে বাট মই ভাবোঁ আগেন সৰুতে আমি সেই বস্তুটো পজিটিভলি ল'বলৈ কোনোবা এটা ক'ব লাগিব বাট সেই বস্তুটো চাগে মোৰ ডাঙৰ কোনো নাছিলে মোক এনেকৈ কোৱাৰ কাৰণে মোৰ দাদা নাই মোৰ ভাইটি আছে চ' আই হেভ গাইডেড হিম প্ৰপাৰলি কিন্তু মোৰ টাইমত নাছিলে তো যাক লগ পাওঁ আমাৰ কিন্তু এটা বস্তু ভাল আৰ্মিত কেণ্টত আমাৰ যিমানখিনি ফ্ৰেণ্ডছ ছিনিয়ৰ্ছ থাকে উই আৰ ভেৰি গুড ফ্ৰেণ্ডছ মানে আমি ইজন সিজনৰ কাৰণে কৰি দিওঁ মানে যিটো আমি এটা চিভিল ছ'চাইটিত অলপ কম দেখোঁ এজ কম্পেয়াৰ্ড এণ্ড সেই ডিচিপ্লিন আপুনি যিটো ক'লে অনুশাসন সেই ইউনিটিটোৰ কাৰণে চাগে আজিও আৰ্মি বা আৰ্ম ফ'ৰ্চেছ ইজ ওৱান অফ দ্য মষ্ট ৰেপিউটেড ডিচিপ্লিন আৰ্মি হেভিং দ্য ইণ্টিগ্ৰিটি এণ্ড এথিক্স যিটো দৰকাৰ পৰে ৰাইট চ' সেইটোৱে তাকে মই ভাবোঁ আৰু ইয়াত আমাৰ যিটো কণ্ট্ৰিবিউশ্যন আমাৰ পেৰেণ্টছৰ আমাৰলৈ থাকিলে বা আমি যেনেকৈ এডাপ্টেবিলিটি কৈছোঁ এটা লাষ্টত মই গম পালোঁ যে ছ'চিয়েল এডাপ্টেবিলিটি ইজ এন অফিচিয়েল-লাইক কোৱালিটি অলছ' ৰাইট There are 14 officer-like qualities, য'ত social effectiveness, adaptability, intelligence. সেইটো বস্তু আমি আগতে নাজানিছিলোঁ বাট এতিয়া যদি ছাবকনচিয়াছলি যদি চাওঁ মই সেইটো এডাপ্ট কৰিলোঁ ডেট মিনছ আই অলৰেডি হেভ এন অফিচাৰ-লাইক কোৱালিটি আজি যদি মোক আপুনি এৰি দিয়ে নাগালেণ্ডত এৰি দিয়ে বা মোক ইন বিহাৰ ষ্টেট এৰি দিয়ে আই কেন এডাপ্ট টু এনি চিনাৰিঅ' মই চবৰ লগতে ডেভেলপ কৰিব পাৰোঁ এনি এজ কেটেগৰী মোক 10 মিনিট দিয়ক আই কেন মেক গুড ৰিলেশ্যনছ আৰু মই যেতিয়া ৰিলেশ্যন মেইনটেইন কৰোঁ বা বনাওঁ আই গ' উইথ ইণ্টিগ্ৰিটি এণ্ড লয়েলিটি হুইচ ইজ দ্য প্ৰাইম পাৰ্ট ফৰ দেট তাৰপিছতে আপোনাৰ শিক্ষাৰ যিটো স্কুল আপুনি পাছ কৰিলে তাৰ পিছৰ পৰ্যায়টোৰ বিষয়ে কওকচোন মই যেতিয়া ক্লাছ 12 পাছ কৰিলোঁ ইট ৱাজ 2010 আৰু তাৰ পাছত এটা চিটুৱেশ্যন আহে যিহেতু মই ছায়েন্স লৈছিলোঁ 10ৰ পাছত আৰু যিহেতু মোৰ ক্লাছ 10ত 86% আছিলে ক্লাছ 10লৈকে চবে পুছ কৰে ভাল পঢ়িব লাগে আৰু মই ষ্টুডিয়াছ কিয় আছিলোঁ বিকজ মোৰ কাৰণে মই ভাবিছিলোঁ যে যিহেতু আমাৰ পেৰেণ্টছ ইজ ইন টু এ ডিফেন্স ফ'ৰ্চেছ বহুত চিধা চাৰা মানুহ হয় চিভিল লাইফত তেখেতসকলে একো আইডিয়া নাই চ' আই হেড দিছ থিংক ইন মাইণ্ড কি যে মই কিবা এটা কৰিব লাগিব চ' মই কষ্ট কৰিলোঁ 11ত আহি পেলাই আকৌ যেতিয়া মই ইনটু স্পৰ্টছ ডান্স এক্টিভিটিজ আৰু আৰ্মি স্কুলত সেই এডভান্টেজ বা প্ৰিভিলেজ আছিলে আমি যে উই কেন পাৰ্টিচিপেট চ' সেইটো কৰাৰ লগে লগে 12ত মোৰ পাৰ্চেণ্টেজ অলপ কমি গ'ল 70%। এতিয়া মই মেডিকেল কেতিয়াও ভাল পোৱা নাছিলোঁ বিকজ মই টেষ্ট দেখিলে মই ভয় খাই যাওঁ চ' সেইটো কাৰণে মই বায়ো নল'লোৱে চ' আই হেড অনলি ওৱান অপশ্যন ইঞ্জিনিয়াৰিং বা নৰ্মেল কৰ্চেছ তেতিয়া অসমত প্ৰথমবাৰৰ বাবে ছুপাৰ 30 আহিছিলে যদি আপুনি ছুপাৰ 30 মুভিখন দেখিছে য'ত আনন্দ মিশ্ৰা তেখেতে হেৰি কৰিছিলে তো ছুপাৰ 30 ইজ এ কনচেপ্ট যিটো বিহাৰত আছিলে তো ইনিচিয়েলি কি কৰিছিলে ছুপাৰ 30 কনচেপ্টটো আছিলে প্ৰথমতে যে 30জন ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ল'ৰা ছোৱালীক
IIT JEE কাৰণে বা হেই আমাৰ যেতিয়া হেতু টাইমত আছিলে IIT JEE AIEEE CEE so NIT কাৰণে AIEEE CEE হৈ গ'ল আমাৰ ষ্টেটৰ এক্সামিনেশ্যনৰ কাৰণে আৰু বিসাইডছ দ্যাট so আমাৰ অসমত প্ৰথমবাৰৰ বাবে তেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে তৰুণ গগৈ চিফ মিনিষ্টাৰ ছাৰ আছিলে আমি ফাৰ্ষ্ট আমি এটা এন্ট্ৰেন্স এক্সাম দিছিলোঁ আৰু সেই এন্ট্ৰেন্স এক্সামত মই কোৱালিফাই হৈ গ'লো ওকে ৰাইট আৰু প্যাৰেলেলি মই SRM আমাৰ চেন্নাইত আছিলে তাতো মই এডমিশন লৈ লৈছিলোঁ কিন্তু পাপাই ক'লে যেহেতু তুমি ক্ৰ্যাক কৰিছা এক্সামটো এন্ট্ৰেন্স এক্সাম সুপাৰ 30 এবছৰ ফ্ৰী অফ কষ্ট IIT JEE কাৰণে পঢ়াব স্পন্সৰ্ড বাই অইল ইণ্ডিয়া ওকে আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছিলে আৰু তেতিয়া আমাৰ যোনটো সুপাৰ 30 আছিলে ৱাজ গাইডেড বাই আনন্দ নহয় এজন আছিলে DGP বিহাৰ ওকে তেখেতে IPS আছিলে তেখেতে আমাক গাইড কৰিছিলে আমাক একদম আমাৰ তেতিয়া গুৱাহাটীত এখন 5 ষ্টাৰ আছিলে অশোকা হোটেল হয় তাত চিফ মিনিষ্টাৰ ছাৰ আহিছিলে তৰুণ গগৈ ছাৰে আৰু আমাৰ 30 জন ল'ৰা ছোৱালীক পুৰা গাইড কৰিছিলে ফাৰ্ষ্ট টাইম হৈছিলে আমাৰ এতিয়াও সেই বিল্ডিংটো আছে আজি মই এইটো বস্তু আপোনাৰ ভিডিঅ' থ্ৰুতে ক'ব বিচাৰোঁ যদি অসমত এতিয়াও এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যোনে ভাবে যে তেখেতৰ এটা পটেনচিয়েল আছে ফ্ৰীতে কোচিং কৰিব বিচাৰিছে সুপাৰ 30 এটা ভাল প্লেটফৰ্ম যিটো আমাৰ সাৰ্ভেত আছে আই এম নট স্পন্সৰিং দেম বিকজ যেহেতু ময়ো পঢ়িছিলোঁ এটা ভাল অপৰচুনিটি পাই বিকজ তাত পঢ়োৱা মাষ্টৰ বা যোনবিলাক থাকে আমাৰ টপ নচ IIT পা আমাৰ অইল ইণ্ডিয়াই পইচা দিয়ে তেখেতসকলক আমাক ফ্ৰীতে পঢ়াবৰ কাৰণে ওকে সো সেইটো এটা গুড অপশ্যন থাকে সো তাত পঢ়িলোঁ কিন্তু সিলেক্ট হ'বৰ কাৰণে কিবা ক্ৰাইটেৰিয়া আছে এটা এন্ট্ৰেন্স এক্সাম দিলে হ'ল বাস আৰু এটা আপোনাৰ ইকনমিক্যালি উইকাৰ সেকশন বুলি এটা হেয়ে বাট তেখেতে যেহেতু প্ৰথমবাৰ আহিছিলে সো যোনে তোনে দিব পাৰে বাট পে স্কেল এটা চাইছিলে আৰু পাপাই যেহেতু আৰ্মিত আছিলে বাট ইমান স্যালাৰি এট দ্যাট পইণ্ট অফ টাইম নাছিলে সো সেই কেটেগৰীত আহি গৈছিলে কাৰণে আমি পাই গ'লোঁ এণ্ড দেন এবছৰ প্ৰিপেয়াৰ কৰিলোঁ এবছৰ মানে 9 মাহমান পাওঁ আমি প্ৰিপেয়াৰ কৰাৰ পিছত মই যেতিয়া AIEEE দিলোঁ JEE দিলোঁ মোৰ নহ'ল সো এজন ল'ৰা যোনে আৰ্মি স্কুলত পঢ়িছিলে স্পৰ্টছত ভাল আছিলে নিজকে ভাবিছিলে যে হি ইজ ভেৰি স্মাৰ্ট কনফিডেণ্ট যেতিয়া AIEEE নহ'ল JEE নহ'ল আৰু তেতিয়া আমাৰ CEE এক্সামৰ ৰিজাল্টটো ছেপ্টেম্বৰ অক্টোবৰ মানত দি দিয়ে মোৰ এবছৰ এনেও ড্ৰপ হৈ গ'ল আকৌ এবছৰ ড্ৰপ হ'ব বুলি তেতিয়া আই ৱেণ্ট টু পাঞ্জাব ফৰ মাই ইঞ্জিনিয়াৰিং চ' আই ডিড মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম পাঞ্জাব এতিয়া যেতিয়া মই পাঞ্জাবত ইঞ্জিনিয়াৰিং পঢ়িব গৈছোঁ ইটছ এন এগেইন এ নিউ এনভাইৰনমেণ্ট আৰু তেতিয়া মই গ্ৰ'ন আপ হৈ গৈছোঁ বুজি পাইছোঁ বস্তুখিনি চ' মোৰ স্কুল লাইফ য'ত মই 7-8 বছৰ আৰ্মি স্কুল নাৰেংগীত গুৱাহাটীত মই কৰিছোঁ তাৰপিছত পাঞ্জাবত গৈছোঁ আৰু মোৰ ফ্ৰেণ্ডছবোৰ গ'ল বেংগালুৰু ওকে এণ্ড ওৱান ৰিজন মোৰ পাঞ্জাব যোৱা ৱাজ বিকজ মোৰ দুজন বেষ্ট ফ্ৰেণ্ড আছিলে সেই দুজন বেষ্ট ফ্ৰেণ্ড বেংগলোৰ গ'ল সেইকাৰণে মায়ে ক'লে যিহেতু সিহঁতে তাত গৈছে তুমি তাত যাব নোৱাৰা তোমালোকে যদি তিনিটা তাত লগ পোৱা তোমালোকে আকৌ নপঢ়িবা চ' মোক মাহঁতে সেইকাৰণে পাঞ্জাব পঠিয়াই দিলে চ' আই ডিড ইঞ্জিনিয়াৰিং দে প্ৰথমতে মোক বহুত খং আগেন কিয় মই আকৌ ইয়াত আহিলোঁ মোৰ লগৰবিলাক বেংগলোৰ গৈছে মই যোৱা বছৰ ড্ৰপ নিদিয়া সৈতেই ভাল আছিলে মই ড্ৰপ দিলোঁ আকৌ মোৰ ফ্ৰেণ্ডছো গ'ল চ' আৰু এট ডেট পইণ্ট অফ টাইম আমাৰ এনেকুৱা হয় আমাৰ স্কুল লাইফত বা হেইত আমি ফ্ৰেণ্ডছৰ কাৰণে মানে ফ্ৰেণ্ডছ ইজ এভৰিথিং ফ্ৰেণ্ডছ যদি থাকে মানে চব হ'ব পেৰেণ্টছটো তেতিয়া মানে আমি ইমান কথাই নুশুনো সিহঁতক তেখেতসকলে ভাল কথাই কয় বাট সেই বস্তুটো আমি ৰিয়েলাইজেশ্যন বহুত লেট হয় এণ্ড আই কমপ্লিটেড মাই ইঞ্জিনিয়াৰিং ফ্ৰম পাঞ্জাব তাৰপিছত প্লেচমেণ্ট নাছিলে আমাৰ যিহেতু আজি আমি এতিয়া কাজিৰঙা ইউনিভাৰ্চিটিত কৰি আছোঁ এতিয়া প্লেচমেণ্ট আছে মই সেইকাৰণে ক'লোঁ আমাৰ টাইমত যেতিয়া ইঞ্জিনিয়াৰিং কলেজত পাঞ্জাবত কি হয় আপুনি এভৰি 10 কিলোমিটাৰ দেয়াৰ ইজ এন ইঞ্জিনিয়াৰিং কলেজ চ' ইমান ইঞ্জিনিয়াৰিং কলেজ আছে বাট প্লেচমেণ্ট ৱাজ নট দ্যাট গুড দেন আই হেড আগেন অপশ্যন কি কৰিম এতিয়া চৰকাৰী চাকৰি বা কিবা প্ৰাইভেটত আৰু তেতিয়া কি হয় অকল আপুনি যদি প্ৰাইভেটত অৰ্গেনাইজেশ্যনত উইদাউট ৰেফাৰেঞ্চ যদি চাকৰি কাৰণে যায় প্ৰথম সোধে যে কাৰ ৰেফাৰেঞ্চত আহিছে আমি ফ্ৰেচাৰ্ছ হয় আমি ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ আমাৰ একো ৰেফাৰেঞ্চ নাই আমাৰ এক্সপাৰ্টিজ নাই তো ডেফিনেটলি আমি আহিছোঁ সেইকাৰণে বাট সেই বস্তুটো নহ'ল তো চাকৰি ইমান ভাল অপৰচুনিটি নাপালোঁ দেন আই ষ্টেড ইন দিল্লী পাঞ্জাবৰ পৰা দিল্লী আহিলোঁ দিল্লীত এবছৰ মই গেটৰ কাৰণে কোচিং কৰিলোঁ চ' ডিউৰিং ডেট টাইম যেতিয়া মই গেটৰ কাৰণে কোচিং কৰিছোঁ তেতিয়াহে বুজিছোঁ যে 4 বছৰ মই পঢ়িব কি লাগিছিলে ৰাইট সেই টাইমত মই ইঞ্জিনিয়াৰিঙত কি পঢ়িলোঁ মোৰ একো আইডিয়া নহ'ল বিকজ আমাৰ তেতিয়া যিমানখিনি পঢ়াইছিলে বস্তুখিনি চাগে মই গ্ৰেছ নকৰিলোঁ আই উইল নট ব্লেম এনিবডি বাট সেই পইণ্ট অফ টাইমত এবছৰত মই যিখিনি পঢ়িলোঁ মই 4 বছৰ পঢ়া নাছিলোঁ চ' তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ ইমান পঢ়িব লাগে এণ্ড দেন তেতিয়া এটা বস্তু শিকিলোঁ এপ্টিটিউড টেষ্ট বুলি এটা আহে ইংলিছ ৰিজনিং কোৱান্টিটেটিভ এইটো এইকেইটা বস্তুৱে মোৰ নতুন আছিলে আমাৰ কাৰণে আৰু সেই টাইমত গেটত আপোনাৰ তেতিয়া আছিলে 75 মাৰ্কছ টেকনিকেল আৰু 25 মাৰ্কছ এপ্টিটিউড তো তেতিয়া মই দেখিলোঁ যে এপ্টিটিউড পাৰ্টটো মোৰ ভাল লগা হ'ল কিন্তু টেকনিকেল মই ইমান হাই পোৱা নাছিলোঁ আৰু টু বি ভেৰি অনেষ্ট মই কেতিয়াও ইঞ্জিনিয়াৰিং ফিল্ডটো মই ভাবিছিলোঁ মোৰ কাৰণে নহয় I always wanted something where I can guide, lead. So, সেইকাৰণে মোৰ always এটা attraction আছিলে towards army বা armed forces.
তো ডিউৰিং ডেট টাইম যেতিয়া মই গেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ মই SSB দিব গৈছিলোঁ চ' আৰ্মি SSB দিব গৈছিলোঁ এলাহাবাদ আমাৰ চেণ্টাৰ পৰে চ' তাত দিলোঁ তাতো নহ'ল চ' এতিয়া যদি আপুনি চাই ইন দিছ ইণ্টাৰভিউ পাৰ্ট যেতিয়ালৈকে মই কৈ আছোঁ I have not got any success যিটো I'm proud of but every lessons মই য'ত ফেইল হৈ গৈ আছোঁ যেনেকৈ AIEEE নহ'ল ক্লাছ 12ৰ পাছত এটা লেচন পালোঁ মনত লাগিছে তাৰপিছত ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ প্লেচমেণ্ট নাপালোঁ গাত লাগিছে তাৰপিছত গেট প্ৰিপেৰেশ্যন কৰিলোঁ তাৰ মাজতে মই SSB দিলোঁ SSB নহ'ল আকৌ গাত লাগিলে চ' এট ডেট পইণ্ট অফ টাইম মই ফিল কৰিলোঁ যে চাগে মই চাগে লাইফত কিবা কৰিব পাৰিমনে চ' সেই বস্তুটো আহিছে আৰু তেতিয়া মানে বিকজ ভেৰি ৰ মানে ৰিয়েলাইজেশ্যন ৰিয়েল ট্ৰুথ অফ লাইফ যে কিবা হ'বনে নে এনে টাইম পাছ কৰি গৈ থাকিবা আৰু মা দেউতাহঁতে এটা কথাই কয় আমি জীয়াই থকালৈকে তোমালোকে টেনশ্যন ল'ব নালাগে তাৰ পাছত কি তোমালোকে নিজতো অৰ্জিত কৰি ল'লেই হ'ল আমি ৰিটায়াৰ হ'ম আমাৰ পেঞ্চন আছে আমাৰ টেনশ্যন নাই আমি তোমালোকক ঘৰ চৰ বনাই দিছোঁ তাৰো টেনশ্যন নাই তুমি খালি নিজৰ খৰচাটো উলিয়াব পৰাকৈ কিবা এটা কৰা চ' সেই বস্তুটো তেতিয়া গাত লগাই ষ্টাৰ্ট হৈছে তেতিয়া চিৰিয়াছলি মই গেট এৰি দিলোঁ আৰু মই বোলো নহ'ব ইঞ্জিনিয়াৰিং মোৰ পৰা নহ'ব let it go I really love and appreciate the engineering field definitely আৰু মোৰ যেতিয়া ইঞ্জিনিয়াৰিং কৰিছিলোঁ মোৰ এটা আছিলে ইঞ্জিনিয়াৰ্ছ মানে কিবা এটা নতুন আৱিষ্কাৰ কৰিব লাগিব আৰু মোৰ মাথাত আছিলে মইতো ইমান টেলেণ্টেড নহয় যে মই কিবা নতুন আৱিষ্কাৰ কৰিব লাগিব বাট বাই ডেট টাইম মোক কোনো গাইড কৰা মানুহ নাছিলে যে তুমি ইণ্ডাষ্ট্ৰিটো কাম কৰিব পাৰিবা যেনেকৈ মহাৰত্ন কোম্পানীজ নৱৰত্ন কোম্পানীজ সেইখিনি মই কেতিয়া গম পাইছোঁ যেতিয়া যে মই গেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ তাৰ আগতে 4 বছৰ মোক কোনো কোৱাই নাই যে তোমালোকে ONGC কাৰণে ভালকৈ পঢ়া গেট কোৱালিফাই কৰা কোনো পুছ নকৰিলে আৰু পুছ নকৰিলে কাৰণে আমি সেনেকৈ থাকিও গ'ল চ' মই ভাবোঁ সদায় এজন মেণ্টৰ এজন গাইড সদায় দৰকাৰ কৰে এজন ষ্টুডেণ্টক চ' ডেট দে কেন শ্ব' ইউ দ্য ৰাইট পাথ এট দ্য পইণ্ট ৱেন ইউ ফিল ইউ আৰ aimless directionless and then I started again confusion কি হ'ব কি নহ'ব তো প্ৰথমতে I started from the basics মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পাছত মই ভাবিলোঁ মোৰ উইকনেছ কি মই SSB যিটো গ'লোঁ ন ইট ৱাজ এ টাৰ্ণিং পইণ্ট ফৰ মাই লাইফ মানে বিকজ তাত এনেকুৱা ৰুট এনেকুৱা ট্ৰুথ অফ ইয়ৰ লাইফ আপোনাক মানে মিৰৰ দেখাই দিয়ে যে হু দ্য হেল আৰ ইউ মানে এনেকুৱা মানে দে আৰ ভেৰি ষ্ট্ৰিক্ট ইন দ্য ইণ্টাৰভিউজ পাৰ্ট আমাৰ 5 দিনীয়া প্ৰচেছ হয় প্ৰথম দিনৰ প্ৰচেছত স্ক্ৰিনিং টেষ্ট হয় স্ক্ৰিনিং টেষ্টত আমাৰ 600 ষ্টুডেণ্ট গৈছে ইঞ্জিনিয়াৰ্ছ বিকজ ইঞ্জিনিয়াৰিঙত কি আছিলে আপোনাৰ যদি 75% এণ্ড এবভ থাকে ফৰ আদাৰ ব্ৰাঞ্চেছ আৰু তেতিয়া মেকানিকেলত আছিলে 60 আপোনাৰ যদি থাকে আপুনি ইণ্টাৰভিউ কাৰণে যাব পাৰে মোৰ 68 আছিলে আই ৱাজ এলিজিবল এনেকৈ তেতিয়াহ'লে চাওক গোটেই ইণ্ডিয়াত কিমান ষ্টুডেণ্টছ এলিজিবল হ'ব তো 600 ষ্টুডেণ্টছ এনে বেটছ ৱাইজ মাতে আউট অফ 600 অন দি ফাৰ্ষ্ট স্ক্ৰিনিং টেষ্ট আমি 30 got selected তো মোৰ লাগিলে এইবাৰটো চাগে মোৰ কিবা এটা হ'ব লাইফত কিন্তু সেই 5 দিনৰ প্ৰচেছত আপোনাৰ সাইকোলজি টেষ্ট হ'ব মেডিকেল টেষ্ট হ'ব GTO হ'ব মানে এভৰি টেষ্ট য'ত আপোনাৰ মানে গোটেই ভিতৰৰ বাহিৰৰ সব উলিয়াই লিব ৰিয়েলাইজেশ্যন কেম ইনটু যে মই take the hell out of you exactly মানে মই এনেকুৱা ফিল হ'ল যে কি প্ৰাউড ফিল কৰি আছিলোঁ যে মই আৰ্মি স্কুলত পঢ়া কি ফিল কৰি আছিলোঁ যে আই এম আ স্পৰ্টছ পাৰ্চন কি ফিল কৰি যে মই ইঞ্জিনিয়াৰ শিকিলোঁ কি মোক এটা কুৱেশ্যন সুধিছিলে চিম্পল মই ভেৰি চিম্পল যে আমি ইণ্টাৰভিউ চলি আছে ঠিক আছে টেল মি সঞ্জয় ডু ইউ ইণ্ট্ৰস্পেক্ট আৰু লাইফত মই প্ৰথমবাৰ সেই শব্দটো শুনিছিলোঁ আৰু আজি মই গোটেই চেমিনাৰ ছেশ্যনত সদায় কওঁ এইটো শব্দ বিকজ কি টাৰ্ণিং পইণ্ট মই বোলো ছাৰ য়েছ আৰু মোক মোৰ ছিনিয়ৰ যোনে আমি যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ কৈছিলে ইণ্টাৰভিউত সদায় কনফিডেণ্টলি তুমি ক'বা য়েছ অৰ ন' মই ভাবিলোঁ ইটছ বেটাৰ টু চে য়েছ বিকজ আই এম এ ভেৰি ডাইনামিক পাৰ্চন বোলে য়েছ ছাৰ আই ডু ইণ্ট্ৰস্পেক্ট হোৱাট ডু ইউ ইণ্ট্ৰস্পেক্ট একদম এনেকৈ ব্লেংক হৈ গ'লোঁ বিকজ মই ইণ্ট্ৰস্পেক্টৰ মিনিঙে নাজানো মই কৈতো দিলোঁ তাৰপিছত সি ক'লে অ'কে তেতিয়া মোক গাত লাগিলে আৰু এণ্ড হি নিউ এই ফাঁচিলে যেতিয়া ফচিলে যে গম পালে তেতিয়া মই গম পাইছোঁ তেতিয়া সি মানে যেতিয়া আমাৰ ইণ্টাৰভিউত কি হয় আপুনি যোনটো কুৱেশ্যনত ফচি গ'ল ন তাত এতিয়া পূৰা হেমাৰ মাৰিব যে কিমান তুমি সহ্য কৰিব পাৰা এণ্ড হাউ ইফ ইউ কেন কাম আউট অফ দ্য চিটুৱেশ্যন ইউ আৰ চিলেক্টেড ইফ নট আৰু মাই লাইফৰ ফাৰ্ষ্ট ইণ্টাৰভিউ ডেফিনেটলি আই ডিড নট নো হাউ টু কাম আউট ছাৰ এনেকৈ গৈ ষ্টাক হৈ গ'ল মই একো এনচাৰে নাই মানে ব্লেংক তাৰপিছত ইটছ মোক কমফৰ্টেবল কৰাইছে আৰু ইটছ অ'কে সঞ্জয় এভৰিবডি may not know all the answers, but it's okay. Just tell me, you did mechanical engineering. You know, AC? Yes, sir. Can you just tell me the function of an AC? How does it work? Besides you telling me it cools the room, what is the main function? Because you are a mechanical engineer. Blank. মানে মই ইঞ্জিনিয়াৰিঙত আমি থিয়ৰী অফ মেচিন ফ্লুইড মেকানিক্স কি ছাবজেক্ট পঢ়িলোঁ কিন্তু এচিটো এক্সেক্টলি ফাংচন কি কৰে ভিতৰৰ ছিষ্টেমটোকে আমি নাজানো চ' মই ভাবিলোঁ মই ইঞ্জিনিয়াৰিং কিয়নো কৰিলোঁ তেতিয়াহ'লে লাইক ৱাই
মই কৈছোঁ নহয় ডেট ইণ্টাৰভিউ ৱেন আই কেম আউট মোৰ চকু পানী লিটাৰেলি ওলাইছে ফ্ৰম দ্য ইণ্টাৰভিউ ৰুম টিল দ্য প্লেচ ৱেৰ অল আদাৰ ষ্টুডেণ্টছ ৱেৰ ৱেইটিং আই ক্ৰাইড এণ্ড বিফৰ আই ৰিচ দ্য প্লেচ ৱেৰ দ'জ পিপল ৱেৰ ষ্টেণ্ডিং আই জাষ্ট মুচি ল'লোঁ মোৰ চকু পানীখিনি আৰু একদম কনফিডেণ্ট नहीं कैसा इंटरव्यू बढ़िया मस्त गया एकदम बस ठीक है मुझे लगता है इस बार हो जाएगा because I cannot show my weakness to those guys I felt ki confident but গাত লাগি গ'ল ভিতৰটো লাগিছে and after I came from SSB interview মই গেটৰ কাৰণে পঢ়িবই নোৱাৰিলোঁ because সেই সদমাটো ইমান লাগি গ'ল মই এমাহমান মই তাৰ পৰা ওলাই আহোঁতে টাইম লাগি গ'ল so at this point of time do you regret not being a good engineer I don't think so because মই ভাবিলোঁ যদি it's better if I would have been in the engineering field আৰু যদি মোৰ তাত ইণ্টাৰেষ্ট নাথাকিলে হয় মই চাগে তাতো ভালকৈ কাম নকৰিলোঁ হয় definitely so I feel in life I have no regrets in life I don't want to change anything because the person I have become at this age I feel that is because of those lessons failures have made me a personality like this jot aji students e muk consider kore to take guidance to take mentorship jodi moi fail নহলো হয় আৰু যদি মই সদায় পাস হৈ থাকিলো হয় তেতিয়া মোৰ এনেকুৱা ফিল আহি গ'ল যে সব পাৰিম তুমিও পাৰিবা but it is not like this for everybody and আমি যেতিয়া আজি মই গাইড কৰো I mean it from my soul যে each and every student that I guide I mean it I feel it তেখেতসকলক যদি মই গাইড কৰো I see যে তেখেতৰ personality মতে কি scope ভাল হ'ব বা কেনেকৈ তেখেতে আগবাঢ়িব পাৰে I just don't say it or give sessions for the sake of giving I give sessions so that I can really change because মই নিবিচাৰো যিখিনি মই কৰিলো আৰু মই আৰ্মি স্কুলত পঢ়িছো খেতুলে আহিম I will come to that part I will come to that part এতিয়া তাৰ পিছতে আপোনাৰ এখিনি আমি বহুখিনি কথা গম পালো তাৰ পিছতে আপুনি চাকৰি জীৱন বিভিন্ন ইণ্ডাষ্ট্ৰীত কাম কৰিছে বিট BPO বেংকিং ৰাইট আৰু বৰ্তমান আপুনি এখন শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে ইনটু দ্য এডুকেশ্যন ইণ্ডাষ্ট্ৰী এই যোনটো মই যদি এটা আপোনাক সোধো যে সামগ্ৰিকভাৱে বিভিন্ন ইণ্ডাষ্ট্ৰীত আপুনি কাম কৰিলে BPO বেংকিং এণ্ড নাও ইনটু এডুকেশ্যন আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা আপোনাৰ আটাইতকৈ এইখিনিৰ ভিতৰত আপোনাৰ স্মৰণীয় মুহূৰ্তটো কি মোৰ সবতকৈ যেটো ইন মাই work life যেটো পাৰ্টে মোক সঁচাকে চেঞ্জ কৰিলে was my part when I was indulged with the coaching institute যেতিয়া মই মহিন্দ্ৰা গুৱাহাটী আৰু আড্ডা 247 বা স্কোডেমি নিচিনা প্লেটফৰ্মত যেতিয়া পঢ়াইছিলোঁ তেতিয়া the table turn around as a student যেতিয়া মই পঢ়ি আছিলোঁ আৰু as a teacher যেতিয়া মই পঢ়াই আছিলোঁ everything changed those students কি চলি থাকে তেখেতৰ মাইণ্ডত তেতিয়া মই গম পালোঁ তেখেতক যিহেতু মোৰ ঠাত কোনো এজন গাইডেন্স নাছিলে মোৰ so I have spent more than 4 years in the coaching institute য'ত মই বেংক SSC APSC আৰু আমাৰ যিমান ADRE এক্সামিনেশ্যন আৰু ডিফেন্স ফৰ্চেছৰ কাৰণে যেতিয়া পঢ়ালো ষ্টাৰ্ট কৰিলোঁ ন তেতিয়া মই বুজি পালোঁ যে লাইফত সাগে যদি মই ভাল ইঞ্জিনিয়াৰ নহলো হয় বা হে টেকনিক্যাল স্কিলছখিনি যিমানখিনি সাবজেক্টছ মই পঢ়িলোঁ নেজানিলোঁ তেতিয়াও মই সাকসেসফুল হ'ব পাৰিলোঁ হয় যদি মই জানিব পাৰিলোঁ হয় সময়ত যে মোক এক্স্যাক্টলি ইণ্ডাষ্ট্ৰীত বা ফিল্ডত যাবলৈ কি লাগে কোৱালিটিজ যেটো মই হেটো টাইমত গমে পাইছিল মই জানাই গলো না ইঞ্জিনিয়াৰিং কৰা পাছত মই গম পালোঁ যে এপ্টিটিউড পাৰ্ট এটা থাকে ইঞ্জিনিয়াৰিংৰ 4 বছৰ মই গম নাপালোঁ যে দেয়াৰ ইজ এন এপ্টিটিউড পাৰ্ট য'ত মই নিজৰ লজিকেল থিংকিং বা ক্ৰিয়েটিভ থিংকিংখিনি ওপৰত আৰু ফোকাস কৰিব পাৰিলোঁ হয় বা আৰু গ্ৰুম কৰিব পাৰিলোঁ হয় এইখিনিতে তেতিয়াহ'লে মই এটা কথা সুধো আপোনাক আমাৰ বহুত ল'ৰা ছোৱালী আছে যি এটা ক্লাছৰুমত যেতিয়া খুব চিনাকি প্ৰফেছৰ এজনে সোধে ডু ইউ হেভ এনি কুৱেশ্যন ৰাইট তেওঁলোক মনে মনে বহি থাকে বাট দে হেভ এ কুৱেশ্যন ইন মাইণ্ড কিন্তু সুধিবলৈ ভয় কৰে যে মই সুধিম কি জানি মোৰ ভুল হ'ব ঠিক তেনেকৈ এখন সমাজত বহুত মানুহ থাকে যি মনৰ পৰা কিবা এটা ক'ব বিচাৰিছে কিন্তু ক'ব নোৱাৰে সেই ক্ষেত্ৰত আপোনাক যদি মই সোধোঁ যে পাব্লিক স্পিকিং বুলিয়ে নকওঁ সাধাৰণভাৱে কিবা এটা সুধিবৰ কাৰণে বা ক'বৰ কাৰণে কোনখিনি দিশৰ ওপৰত মানুহে গুৰুত্ব দিব লাগে বা ক'বলৈ তেতিয়া সাহস এটা কৰিব পাৰে মই ভাবোঁ প্ৰথমতে এটা বস্তু যেতিয়া মই কিবা এটা যেনেকৈ আপুনি ক্লাছৰুম চিনাৰিঅ'ৰ পৰা গৈছে মই ক্লাছৰুম চিনাৰিঅ'তে লওঁ বস্তুৰে কানেক্ট কৰিব এণ্ড দেন উইল কাম টু দ্য প্ৰফেশ্যনেল এৰিয়া অলছ' মই যেতিয়া স্কুলত আছিলোঁ আই ৱাজ এ লাষ্ট বেঞ্চাৰ মই কেতিয়াও ফাৰ্ষ্টত নবহিছিলোঁ আই ফ্ৰম দ্য বিগিনিং যিহেতু মই অসমীয়া স্কুলত পঢ়া অসমীয়া বেকগ্ৰাউণ্ডৰ পৰা যোৱা মোৰ সদায় এটা ইনচিকিউৰিটি ফিল আছিলে ইনচিকিউৰিটি কমপ্লেক্স চবৰে থাকে আজি প্ৰব্লেমটো চিনাৰিঅ' মই প্ৰব্লেম বুলি নকওঁ আই উইল জাষ্ট চেঞ্জ দ্য ৱৰ্ড আজি চিটুৱেশ্যনটো আৰু চেলেঞ্জটো কি হৈছে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে যেতিয়া এজন ছাপ'জ আজি যোৰহাটৰ পৰা যদি গুৱাহাটী যায় তেখেতৰ
ইনফেৰিয়ৰিটি কমপ্লেক্স বা ইনচিকিউৰিটি থাকিব যে গুৱাহাটীততো ইমান ভাল ল'ৰা ছোৱালী ভাল ভাল স্কুলৰ পৰা পঢ়ে সেই ক্লাছৰুমত যেতিয়া মই যদি বহোঁ তো মোৰ ভয় লাগিবই কিয় বিকজ আমাৰ এনভাইৰনমেণ্ট আমাৰ সাইকোলজিটো তেনেকৈ চলি আছে মই ক'লোঁ নহয় এই ফেক্টৰ্ছ বিচাইডছ ডেফিনেটলি আমাৰ ল'ৰা ছোৱালী বহুত টেলেণ্টেড হয় আমাৰ অসমৰ বা নৰ্থ ইষ্টত হাইলি পটেনচিয়েল সো প্ৰথম কথাটো হ'ব লাগিব যে মই যেতিয়া প্ৰশ্নটো যদি কেতিয়াবা ডাউট থাকে আৰু যদি মোক সুধিব ভয় লাগিছে ইনিশিয়ালি তো মেবি মই ছাৰক গৈ পেলাই পাছতো সুধি ল'ম কিন্তু মই সুধিম ফাৰ্ষ্ট পাৰ্ট সো ইয়াত মই আৰু এটা কৈ দিওঁ দিছ ইজ কল্ড ইনিচিয়েশ্যন আপুনি ইনিচিয়েটটো কৰিব লাগিব যেনেকৈ মই ক'লোঁ ছ'চিয়েল এডাপ্টিবিলিটি ইজ এন অফিচাৰ লাইক কোৱালিটি ইনিচিয়েশ্যন ইজ দ্য ফাৰ্ষ্ট অফিচাৰ লাইক কোৱালিটি আপুনি যদি এজন লিডাৰ মই ইয়াতে ডিফাৰেঞ্চিয়েট কৰোঁ লিডাৰ আৰু মেনেজাৰ ইজ এ টু ডিফাৰেণ্ট থিংছ ৰাইট আজি এজন অৰ্গেনাইজেশ্যনত যেতিয়া এটা অৰ্গেনাইজেশ্যনত মেনেজাৰ থাকে ন মেনেজাৰৰ কাম হৈ গ'ল এফিচিয়েণ্টলি যিখিনি চলি আছে সেইখিনি চলাই থাকক এজন লিডাৰ যেতিয়া হ'ব সি তাক মেনেজাৰৰ জব ৰোলত নাথাকিলেও সি লিড কৰিব ন' মেটাৰ হোৱাট পজিশ্যন হি ইজ হেভিং এট ডেট পইণ্ট অফ টাইম ৰাইট আমাৰ ইয়াত যদি এজন লিডাৰ থাকে তেখেতে ক্লাছৰুমতে কথা ক'লোঁ আমাৰ CR থাকে ক্লাছ ৰিপ্ৰেজেণ্টেটিভ থাকে মনিটৰ থাকে কিয় চিলেক্ট কৰে বিকজ তাৰ হাত কিবা কোৱালিটিছ থাকিব ডেফিনেটলি বাট যদি মই সেই ক্লাছৰুমত যদি বহি আছোঁ মই যদি CR লগত ডিবেট কৰিব যাওঁ মোৰ ভয় লাগিব ইটো টেলেণ্টেড হয় মেমহঁতৰ আগত বহুত ভাল তাৰ ৰেচপেক্ট আছে সি যিয়ে নকয় মেমহঁতে কথা শুনিব কিন্তু যদি মই ট্ৰাই নকৰোঁ আৰু এইখিনি স্পেকুলেশ্যনছ বা যদি এজিউমশ্যনছ লৈ থাকোঁ মইতো গ্ৰ'ই নকৰিম এণ্ড দিছ ক্লাছৰুম ইজ নট দ্য ৱৰ্ল্ড ফৰ মি The world is outside য'ত মই ৰিয়েলিটি অফ লাইফ ফেচ কৰিব লাগিব চ' প্ৰথম মই নিজৰ ষ্টুডেণ্টছক বা দ্য ফিউচাৰ লিডাৰ্ছ অফ আৱাৰ ষ্টেট এণ্ড নেশ্যন মই ক'ব বিচাৰিম ইনিচিয়েট কৰাটো বহুত দৰকাৰ ইয়াতে মই আকৌ আই উইল গো আগেন এণ্ড আগেন বিকজ আই ৰিয়েলি এডমায়াৰ দ্য আৰ্ম ফ'ৰ্চেছ য়েছ ডেফিনেটলি তাতো কিবা নিগেটিভ পজিটিভ থাকিব বাট আই ৱান্ট টু চি দ্য গুড অফ এভৰিথিং এণ্ড এভৰি পাৰ্চন আৰ্ম ফ'ৰ্চ ইজ দ্য অনলি অৰ্গেনাইজেশ্যন ইন টুডেজ টাইম য'ত অফিচাৰে লিড কৰে In any sector, you will not see the manager or the senior position will lead from the front. They will always be on the back and they'll tell the salesperson or the other people to go and talk first. But defense forces are প্ৰথমে leader lead কৰিব আজি যদি মই দেখিছোঁ মোৰ পাপাহঁতক যেতিয়া ক'ৰবাত আমি যেতিয়া আৰ্মি হেৰিত যাওঁ অকেশ্যন বা পাৰ্টিত যাওঁ ফাৰ্ষ্ট দে উইল অলৱেজ ৰেচপেক্ট দ্য লেডিজ খানা প্ৰথমতে লেডিজক যাব লাগিলে যিমান ডাঙৰ অফিচাৰ নহওক ফাৰ্ষ্ট দে উইল গো টু দ্য লেডিজ ছেকেণ্ড অফিচাৰজনে ক'ব মোৰ জৱানহঁতে খানা পাইছে নে নাই সিহঁতে যদি খাইছে তেতিয়াহে মই খাম যদি সিহঁতে খোৱা নাই মই নাখাওঁ ডেট ইজ দ্য এথিক্স এণ্ড এটিকেটছ উই হেভ প্ৰাইভেটত কি হয় মোৰ কাৰণে ভাল আহিছে নে নাই পিছত তোমালোকে পাইছা নাইছা তোমালোকে খালা নাই সেইটো আই ডোণ্ট কেয়াৰ ডেট ইজ নট লিডাৰশ্বিপ লিডাৰশ্বিপ কাৰ লগত ফিল কৰিব সেইকাৰণে মই ভাবোঁ দ্য ৱৰ্ড অফ মাউথ দ্য কোৱালিটি অফ ছাৰ্ভিচ সেইকাৰণে আমি কওঁ ছাৰ্ভিচ বিফৰ ছেল্ফ দিছ ম'টো অফ আৰ্ম ফ'ৰ্চেছ ছাৰ্ভিচ বিফৰ ছেল্ফ আৰু এটা লাইন আই উড ৰিয়েলি হেভ আই ফিল ইট আৰু মোক ঘুজ বম্পছ আহি যায় যেতিয়া কওঁ এটা ইণ্টাৰভিউত এজন कर्नल रैंकर ऑफिसर कोर्ट मार्शल चली आছিলে एजन प्रेस मीडिया কৈছে सर आपके साथ तो बहुत बुरा हुआ है आर्म फोर्सेस आपने इतना साल आपने उसके लिए काम किया আপুনি ইমান বছৰ কাম কৰিছে আপোনাক কি দিলে কোর্ট মার্শাল কৰিছে জেন্টলম্যান আপুনি মোক কোৱেশ্চনটো ৰং কৰিছে আপুনি মোক এটো নুখুদিব দে মোক আৰ্ম ফ'ৰ্চেছে কি দিছে মোক এটো খুদক যে মই আৰ্ম ফ'ৰ্চক কি দিলো ইভেন ইন দ্যাট সিচুৱেচন দ্যাট পারসন হ্যাজ দ্য guts and courage to stand for that organization আমি আজি যুদ্ধ অৰ্গানাইজেশ্যনত কাম কৰি আছো বা জুনে কৰি আছে প্ৰাইভেট সেক্টৰত আপোনালোকে ক'ব পাৰিবনে নিজে ষ্টেণ্ড কৰি যে মুটকৈ আগতে মোৰ অৰ্গানাইজেশ্যনটো আছে নোৱাৰে তো সেই যেতিয়ালৈকে সেই বস্তুটো নাহে ন তেতিয়ালৈকে আই কেনট বি চ' ডেফিনেটলি আজি যদি মোৰ লয়েলটি টুৱাৰ্ডছ দিছ ইউনিভাৰ্চিটি কাইলৈ যদি মই ইয়াত থাকোঁ নাথাকোঁ ইন ফিউচাৰ আই ডোণ্ট ন' লেকিন য'ত মই থাকিম I will stand for that organization. I will always talk good about that organization to outside people, not tell negative about it. Similarly, যদি মোৰ ঘৰতো এনেকুৱা চিনাৰিও হয় তো I'll stand. So যেনেকৈ আপোনাৰ মা দেউতা কথা ক'লে আপোনাৰ দেউতাই লাগিলে 20 বছৰ এজেগাতে থাকে মোৰ পাপা লাগিলে গোটেই ট্ৰেভেল কৰি আহে কিন্তু এণ্ড অফ দ্য ডে দে আৰ লিডাৰ্ছ অফ দেয়াৰ ফেমিলি ৰাইট যেতিয়া কথা ঘৰৰ ফেমিলি কথা আহিব ন যেতিয়া আহিব তো দ্য পাৰ্চন হু ইজ দ্য লিডাৰ উইল কাম ফাৰ্ষ্ট নট থিংকিং আগত কোন আছে কাইলৈ যদি আপোনাৰ ডেটাৰ লগত যদি কোনোবা ডিচিও যদি কাজিয়া লাগে বা কিবা কাৰণত যদি কিবা হেৰি ডেটাই চিন্তা নকৰিব যে ডিচি হয় চিফ মিনিষ্টাৰ হয় হি উইল ষ্টেণ্ড ইন ফ্ৰণ্ট টু প্ৰটেক্ট হিজ ফেমিলি ৱাইফ ছান এণ্ড ডটাৰ্ছ কিয় হি ইজ এন লিডাৰ হয়
but manager will try to just manage sir but leadership quality comes এই বস্তুটো আপোনাৰ ইনিশিয়েশনত আহিব সো বস্তুখিনি টেকনিক্যাল পাৰ্টত মই বেছি ফোকাস নকৰো আপুনি ইঞ্জিনিয়াৰিং কৰিছে হেলথ সায়েন্স কৰিছে ফাৰ্মাসি কৰিছে নাৰ্সিং কৰিছে আপুনি 3 বছৰ 2 বছৰ ভালকে পঢ়ক 2 বছৰ বাদ দিয়ক এবছৰ পঢ়ক মই যেনেকৈ ক'লো 4 বছৰ গেট পঢ়িলো আৰু এবছৰ গেটৰ কাৰণে পঢ়িলো মই 4 বছৰ যিমানখিনি পঢ়িছো মই এবছৰতে পঢ়ি ললো সো ইমান টাইম দিয়াৰ আমাৰ দৰকাৰ আছিল নে আছিল যদি স্কিলছ আমি গেদাৰ কৰিছো সাৰ্টিফিকেশন কোৰ্সেস গেদাৰ কৰিছো টেকনিক্যাল এক্সপেৰিমেন্টাল যেটো প্ৰ্যাকটিক্যাল পাৰ্ট যদি গেদাৰ কৰিছো তেতিয়া অলপ কামছ এইখিনিতে আৰু এটা কথা ক'লো can language be ever be a barrier etu karone মই খুদিলো এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীছে অসমীয়াত খুব পাকৈত ৰাইট খুব সুন্দৰ অসমীয়া কয় খুব সুন্দৰ অসমীয়া লিখে কিন্তু ইংৰাজী তেওঁলোকৰ অলপ হয়তো অসুবিধা আছে তেতিয়া কাইলে তেওঁলোকে যেতিয়া মনৰ ভাৱ এটা প্ৰকাশ কৰিছে to a audience যত নেকি majority of them don't know Assamese সেই ক্ষেত্ৰত সেই মানুহজন সেই সমানে মানে আত্মবিশ্বাসী হ'ব পাৰিব এতিয়া ভেৰি গুড কোৱেশ্চন মই এটা কথা কম আমাৰ ইণ্ডিয়াত এই ল্যাঙ্গুৱেজ বেৰিয়াৰটো বেছি আছে আমি ইণ্ডিয়াত ইংলিশ কোৱা মানুহবিলাকৰ এটা ক্লাছ বুলি ভাবো আমি ভাবো যে যোনে ইংলিশ কৰিছে তেখেতৰ ব্যাকগ্ৰাউণ্ড ইজ ভেৰি গুড লাগিলে সি ক্ৰিমিনেলে নহওক কিয় কথাটো কিয় হ'ল বাহিৰা দেশত আপুনি যদি ইংলিশ কয় ইটস জাস্ট আ মোড অফ কমিউনিকেশ্যন কথাটো কনভে কৰিবৰ কাৰণে বাট দ্য ইণ্টেনশ্যনটো চোৱাটো বহুত ইম্পৰ্টেণ্ট আজি আপুনি যেনেকৈ ক'লে অসমীয়াত পাকৰিত বাট ইংলিছত নহয় বা ইংলিছত পাকৰিত অসমীয়াত নহয় যেতিয়া মই মঞ্চত উঠিম মোৰ ইংলিছ অসমীয়াতকৈ প্ৰথমতে ইম্পৰ্টেণ্ট হ'ব মোৰ বডি ল্যাঙ্গুৱেজ যদি মোৰ ইণ্টেনশ্যন টু গ' অন দ্য ষ্টেজ ইজ to deliver something jitu moi bhabu impactful hobo so I will use all the languages known to me right and if jodi apunar frequency to moi feel koriso because humans thik ase aji kotha kobo parise language aise eta time to hiano language ne janisile the birds animals they don't have any other language they have energies manhe kyo koy kukur eta manuhor energy to sense kore if an animal is approaching you that animal is not talking to you but that animal can sense your energy so moi bhabu jodi mur intention to spread the energy is good moi jodi ohomia english bhojpuri bengali nagamis mix koriu kono যদি আপুনি ফিল কৰিছে আপুনি মোক খুদিব হে শব্দটো মিনিং নো কি আছিল আপুনি যে কৈছিল বিকজ মাই কিউৰিয়সিটি এন্ড আই গট টু নো দ্যাট আপুনি কিবাটা মোক বহুত ভাল বুজাবলৈ চেষ্টা কৰিছে সো উই অলসো সি বহুত মুভিছত আমি দেখো হুইচ আই কানেক্ট কোনবা এটা বেলেগ ল্যাঙ্গুৱেজৰ মানুহ হ'ব কোনবা এটা বেলেগ ল্যাঙ্গুৱেজৰ মানুহ হ'ব দুইটা ইন देयर ओन ল্যাঙ্গুৱেজ দে আৰ স্পিকিং বাট ষ্টিল দ্য এনাৰ্জি দে আৰ ফিলিং সো এই এনাৰ্জিটো ইম্পৰ্টেণ্ট যদি মই ভাবো এই এনাৰ্জিটো মেচ কৰে ল্যাঙ্গুৱেজ বেৰিয়াৰটো হ'ব নালাগে আৰু ল্যাঙ্গুৱেজ যিকোনো মানুহে শিকিব পাৰে ইট ইজ জাস্ট ইয়োৰ ইণ্টেনশ্যন আৰু কিউৰিয়ছিটি যে শিকিব বিচাৰিছো নে নাই মই যেনেকৈ again coming to this point মই পাঞ্জাবত আছিলো অলপ পাঞ্জাবীও শিকিলো মই যেনেকৈ এতিয়া ইয়াত থাকো মই যেনে নাগালেণ্ড যাওঁ মই অলপ নাগামিজ শিকিবলৈ চেষ্টা কৰোঁ যদি মই অৰুণাচল যাওঁ সিহঁতৰ টোনটো শিকিবলৈ চেষ্টা কৰোঁ সো যদি মই গোয়িং টু ডিফাৰেণ্ট প্লেচ মই শিকিবলৈ চেষ্টা কৰোঁ I don't say, oh, more language is my priority. Ohomia definitely is my priority because মই অসমীয়া হয় I'm a proud Assamese. কিন্তু যদি মই বেলেগত যাওঁ মই শিকিম যেনেকৈ আজি দিনত UPSC ক্ৰেক কৰাৰ পিছত যেনেকৈ যোনবিলাক বিহাৰৰ কেণ্ডিডেটছ বা সাউথ ইণ্ডিয়ান কেণ্ডিডেটছ তেখেতৰ যদি কেডাৰ অসম পৰে তো তেখেতৰ তাতে অসমীয়া শিকোৱাকে বেচিক্সখিনি শিকাই দিয়ে ৰাইট সো সিমিলাৰলি সিহঁতে শিকিব বিচাৰিছে ন তো শিকাটো একো ডাঙৰ কথা নহয় যদি মই অসমীয়া হয় মই অসমীয়াটো জানাটো বহুত দৰকাৰ তাৰ লগতে যিটো ল্যাঙ্গুৱেজে মোক চাকৰি দিব যেনেকৈ ইংলিছ হৈ গ'ল তো মই শিকি লওঁ তাত একো মোৰ নাই এতিয়া যেনেকৈ আমি এটা কণ্ট্ৰভাৰ্চি হৈ যায়গৈ ইয়াত এইটোৱে ক'ব লাগিব এইটো ষ্টেটত থাকিলে এনেকুৱা ল্যাঙ্গুৱেজে ক'ব লাগিব মই ভাবোঁ আপোনাৰ ল্যাঙ্গুৱেজটো আপুনি ৰাখক আপোনাৰ মৰ্যাদা আপোনাৰ ৰেছপেক্ট আমি কৰিছোঁ যেনেকৈ জাপান দে আৰ দ্য মোষ্ট হাৰ্ড ৱৰ্কিং হাম্বল গ্ৰাউণ্ডেড পিপল বাট only condition is apuni jaok kinu japanor culture to respect kora to moi jodi beleg state ba beleg country goiso I should respect the religion that beliefs of them moi tar eku harm nokoru kintu apuni force kobo nori force korile bostu olop negative hoy jayege so molo language is not a barrier it's just a way communication skill hoy language hikibo paribo so he bostu to believe koribo lagibo je moi parim eku dangor kotha nohoy aru ki noru hiki jabo somoy lagibo it will take 6 months 1 year but hoy jay এতিয়া অকমান বেলেগ এটা প্ৰশ্নলৈ আহিছো আপোনাৰ জীৱনত আপোনাক মই ব্যক্তিগতভাৱে জানো দেখা পাওঁ হেহতিয়াকৈ আপোনাৰ জীৱনত নতুন গাড়ী আৰু নতুন নাৰী ৰাইট
দুটাই সেই বিয়া হোৱাৰ যেটো এক্সপেৰিয়েন্স আপোনাৰ বিয়া হোৱা এতিয়া আজি হাৰ্ডলি 2 মাহ নাই এবছৰ হ'ব মাৰ্চ 3rd মাৰ্চ 2025 কৰিছিল সো এবছৰীয়া এটা যুগ্ম জীৱন ৰাইট সেই বিষয়ে অকমান কওকচোন সেই অভিজ্ঞতাটোৰ বিষয়ে যে এগৰাকী নাৰী অহাৰ পিছত যে আপোনাৰ অৰ্ধাংগিনী হয় বা পত্নী হয় তেখেত আপোনাৰ জীৱনৰ তেখেতৰ উপস্থিতিয়ে আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে ওকে 2 বছৰ আগলৈকে মই ভাবাও নাছিলোঁ যে মই বিয়া পাতিম ইমান সোনকালে মই ভাবিছিলোঁ প্ৰথমতে মই নিজকে এষ্টাব্লিছ কৰিম মই ভাবিছিলোঁ মই এতিয়াও ফাইনেন্সিয়েলি ইমান ষ্টেবল নহয় মই আৰু অলপ ষ্টেবল হ'ব লাগিব চ' ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট আজিৰ দিনত ফাইনেন্সিয়েল ষ্টেবিলিটি ইজ ভেৰি ইম্পৰ্টেণ্ট প্ৰথমে সেইটো হৈ ল'ব লাগে তাৰপিছত বিয়া পাৰ্টটো আহিলে এণ্ড বিয়া এনেকুৱা এটা সময় যিটো যেতিয়া হ'ব লাগে সেইটো কয় ন জন্ম মৃত্যু আৰু বিবাহ সেইটো কাৰো হাতত নাথাকে যেতিয়া হ'ব লাগে চ' মোৰো তেনেকৈ আছিলে আই এম টাচ উড ভেৰি ব্লেছড লাকি টু হেভ আ পাৰ্চন লাইক হ ইন মাই লাইফ আৰু তেখেত অহাৰ পিছত মই চাগে আৰু গ্ৰাউণ্ডেড আৰু অলপ ধৈৰ্য যিটো মোৰ পেচেঞ্চটো কম আছিলে মোৰ খং বহুত হয় মই এতিয়া চাগে আপোনাৰ লগত মই ইমান এবছৰ অলমষ্ট এবছৰ প্লাছে হৈ গ'ল ইউ হেভ অলৱেজ চিন দ্য গুড ছাইড অফ মি বিকজ আই হেভ অলৱেজ কেপ্ট মাই গুড ছাইড অভাৰ মাই অলপ নেগেটিভ পাৰ্ট যিটো আছে বিকজ এভৰি পাৰ্চন হেজ দিছ ট্ৰেটছ কোনটোৱে ডমিনেট কৰিব কোনটো সময়ত সেইটো মেটাৰ কৰে চ' আগতে কি হয় মোৰ এনেকুৱা আছিল এইটো মোৰ অলপ ব্লাড লাইনটো পাপাৰ লগত মিলি যায় পাপা যিহেতু আৰ্ম ফৰ্চেছত তেখেতসকলৰ কাৰণে যদি এইটো হ'বই লাগিব নোহোৱা প্ৰশ্নই নাই মানে আপুনি যদি কয় বোলে আমাৰ এনেকুৱা হয় ইয়াত ঘাঁহ লাগিব তো আপুনি টাইলছৰ ওপৰত ঘাঁহ লগাব লাগিব okay that is your concern কেনেকৈ লগাব so নাটো not an option so similarly মোৰ এনেকুৱা হয় যে যদি এইটো কাম মই জানো যে ৰাইট হয় তেতিয়াহ'লে মোৰ ওচৰত আগে পিছে যোনে নাথাকক মই সেইটো কৰিমে because I feel this is right আৰু সেই হোৱা পিছত একাউণ্টেবিলিটি মোৰ হ'ব third quality of an officer like quality to take responsibility for your actions right so মই ভাবো যদি মই ফিল কৰিছো এটো হ'ব লাগে similarly যেটো বিয়া কথা খুদিছে so এই এবছৰীয়া যেটো বিবাহ জীৱন গাড়ী okay definitely this is মোৰ নিজৰ কমাই পৰা ফাৰ্স্ট ওন কাৰ হয় কিন্তু আগৰ যোনখন মোৰ গাড়ী আছিল এখনো মোৰ নামতে আছে কিন্তু নাই মই ফাৰ্স্ট কাৰ আৰু আমাৰ ফ্যামিলিত ফাৰ্স্ট কাৰখন যেটো আছিল I took it because মোৰ পাপা আৰু মাক মানে আৰাম দিবৰ কাৰণে সো আই টুক আ ভেৰি সিডান হন্ডা সিটি লৈছিলো সো তে পাপা মাহতে যাতে বুঢ়া লৈকে এখন গাড়ীত ৰিলেক্স ফিল কৰিব পাৰে এতিয়া যেহেতু মই নেক্সনখন লৈছো সো ফিল এতিয়া মানে অলপ মানে ৰাগেডনেস অলপ হাই ক্লিয়াৰেন্স অফ ৰোডিং মানে হেতু মোৰ কাৰণে ললো এণ্ড তাত ডেফিনেটলি মোৰ ওয়াইফৰ সাপোৰ্ট লাগিব বিকজ যদি মই ল'ব বিচাৰো যদি মোৰ ওয়াইফে কয় নালাগে ল'বলৈ তেতিয়া মই ল'ব নোৱাৰো সি হেজ অলৱেজ সাপোৰ্টেড মি আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰি মোৰ এটা বস্তু হ'ল যে মেবি দ্য টেকনিক্যাল পাৰ্টস মই ইমান ডিপ নকৰিলো কিন্তু মোৰ গাড়ীৰ প্ৰতি আগৰ পৰাই আছিলে ইচ্ছা মানে যেটো এটা অ্যাট্ৰাকশন এফিনিটি যেটো থাকে তো গাড়ীৰ প্ৰতি কাৰ্স এণ্ড বাইকস এণ্ড আই অলৱেজ হেভ দিস সো সেই বস্তুটো হ'ল আৰু এখেত মোৰ জীৱনত এই যেটো সময় 8-9-10 months হ'ল so we have enjoyed and recently তেখেতে সৰকাৰি চাকৰি যেটো পালে after getting married so কেতিয়াবা হয় যে after marriage your life changes in a good way আৰু মই ভাবো যেহেতু তেখেত আৰু মই কেতিয়াও কাৰো বেয়া ভাবা নাছিলো লাইফত she has her own struggles I have my own struggles but at some point of time you know if you are doing good people will always meet right so touch wood etu bostu karone je I feel we together are more accomplished now can achieve the unthinkables আৰু তেখেতৰ সাপোৰ্টৰ কাৰণে I can you know আজি মোৰ অলপ হেলথটো বাঢ়িছে অলপ I am becoming more healthier than ভালকে টাইমত খাব পাৰো টেনশন নাথাকে হেতু কাৰণে সো এতিয়া মই কামত ফোকাস কৰিব পাৰো I can focus on the growth of me my family my finances I can definitely see opportunities I am very young I feel যে এতিয়াও I have much more long way to go and মোৰ ভাইটি মোতকৈ young হয় and he is earning much more than me and I am very proud তো মই ভাবো যে মোৰ ভাইটিক যিখিনি বস্তু মই দিলু পুশ কৰিলো অলপ স্ট্ৰিক্টনেস ডিসিপ্লিন আজি তাৰ কাম আহিছে যদি মুখ থাকাতে থাকে মই কইলো হয় মই কেতিয়াও সেভিংছৰ কথা নাই ভাবিছিলো কলেজত থাকোতে যেটা ফাৰ্স্ট আই স্টাৰ্টেড আৰ্নিং মাহতক দিও খাও মানে গাড়ীত মই এক্সেসৰিজ লগাও মোটা পইচা নাথাকে এটা মোৰ ওয়াইফাই এটা কমপ্লেইন আছে এটো যে তুমি সেভিংে নকৰিলা আছে লাইক মই ভাবাই নাছিলো ন যে মই বিয়া পাতিম বুলি মই যে সেভিং কৰিব লাগে এনেকুৱা মাহে নাছিলে বাট ষ্টিল আই এম ষ্টাৰ্টিং নাও সো এতিয়া পাও ইটস আ লং ৱে till the time I'm alive till the time I'll be on this planet I'll try that every possible thing that I can do for my family for me family comes first always more happiness will start from my family jodi more family is happy I'm happy without having any money
But যদি মোৰ ফ্যামিলি ক'বাত আপসেট হৈ যায় না, I am having lot of money but I have no fun in that. So definitely additionally এতিয়া আমাৰ members বাঢ়ি গ'ল. My wife, so that means wife or family. So I have 2 mothers now and আৰু সেই গোটেই বস্তুটো মই ভাবো I am responsible because তেখেতো ডাঙৰ হয়, মোৰ ঘৰৰ ময়ো ডাঙৰ হওঁ. So এতিয়া মই ভাবো যে এতিয়া মোৰ responsibilities বাঢ়িছে. So I cannot be just that young, you know, energetic, not energetic, I mean like angry young man. I have to be more humble, grounded and having more visions and have more calmness in me. So hetu por ma kaam kori asu nichoy koi ami othikar odikholia nokoru hai ekhinte moi ketaman ekdom khub apnar pura somu koi uttor kita bisarim আজিৰ যুগত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী এটা ইন্টাৰভিউ যেতিয়া ফেস কৰে হয় ইন্টাৰভিউ ফেস কৰাৰ আগতে কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগে মই ভাবো সবতকৈ ইম্পৰ্টেন্ট বিফোৰ ইউ ষ্টাৰ্ট ফৰ এনি ইন্টাৰভিউ আপুনি নিজক জানক সবতকৈ ডাঙৰ কথা যদি আপুনি নিজক জানে ন তেতিয়া আপুনি যিকোনো ইন্টাৰভিউ ক্ৰেক কৰিব পাৰিব ইউ নেম ইট মই কৈছো না আপুনি এনা ইন্টাৰভিউ কক যে এটো ইন্টাৰভিউ ক্ৰেক কৰিব লাগে মই কৰি দিব পাৰিম বাট আপুনি নিজক জানিব লাগিব আমাৰ ইস্যু কি হয় ষ্টুডেন্টস বিলাকে নিজে নাজানে যে তেখেতে কি কৰি আছে কিয় কৰি আছে তেখেতৰ গোলছ কি তেখেতৰ কি উইকনেসেস হয় তেখেতৰ ষ্ট্ৰেংথ তো ষ্টাৰ্ট ফ্ৰম ইউ anything and everything will change it will be from you যদি মই নিজক নাজানো আজি যদি এই অৰ্গানাইজেশনত চাকৰি পাইছো সাগে মই নিজক জানিলো মই নিজৰ কোৱালিটিখিনি জানিলো হেকাৰণে মই পিচ কৰিব পাৰিলো মোক প্ৰশ্ন বহুত বাৰ খুদিব যে আপুনি ইঞ্জিনিয়াৰিং কৰিলে তাৰ পিছত বিপিঅত কৰিলে বেংকত কৰিলে কোচিংত কৰিলে এডুকেশনত কৰিলে কাইলৈ যদি মই ভাবো জাস্ট এটা হাইপোথেটিক্যাল সিচুৱেচন মই যদি কেৱল আকৌ খুদিব ইমানখিনি কিয় আপুনি ইমান ভেৰাইটি অফ ফিল্ড কিয় কৰিছে এটা ফিল্ডতে কিয় থাকা নাই খুদিব পাৰে yes definitely এতিয়া মই এটো answer to কেনেকৈ দিম পজিটিভলি অৰ নেগেটিভলি বাট সিন্স মই নিজৰ পাৰ্সোনালিটি বনাইছো মই সদায় পজিটিভটো চাম কাইলে ধৰি লওক একেটা সিচুৱেচন এজন ছাত্ৰৰ ক্ষেত্ৰত ৰাখি হয় ইন্টাৰভিউৰে খুদিলে why so many segments or why so many industries right তে উত্তৰটো কেনেকৈ দিয়া উচিত right এটা নৰ্মাল সিনাৰিঅত মানুহ ভয় খাই যাব yes কিবা একো এনসাৰ নাই ঠিক আছে এতিয়া মই যেহেতু মোৰ নেচাৰটো কেনেকুৱা বনাইছো যে আই উইল অলৱেজ সি দ্য পজিটিভ অফ এভৰিথিং দেয়াৰ মাইট বি নেগেটিভিটিজ আই উইল ইগনোৰ পাৰ্ট সো since মই different varieties of fields of চাকৰি কৰিছো I have different expertise right from teaching to mentoring to leading the bank and becoming the branch managers মই ভাবো এই গুটেখিনি ফিল্ডে মোক যিখিনি কোৱালিটিজ আজি দিনত দৰকাৰ পৰিব মুঠাত আছে আপুনি যদি মোক কয় কাইলৈ আপুনি সঞ্জয় আপুনি এসপ্তাহ প্ৰিপেয়াৰ কৰক আৰু ক্লাছত গৈ পঢ়াওক I can do it much better than 98% people মই হেতু হেই কোৱা নাই but I feel because I can deliver কিয় কাৰণে যেটো মুঠাত practical examples বহুত আছে এতিয়া যদি মোক কয় বলে ঠিক আছে সঞ্জয় from tomorrow you lead this organization মই পাৰিম কিয় কাৰণে because মোৰ টিচিংও আছে মোৰ এডমিনো পাৰ্টও আছে মোৰ কোৱালিটিজও আছে I am a sports person also so I can know যে কি বস্তু কোড কৰিব পাৰি যায় and definitely not me alone a team of people can do this so jodi leader jon strong thake the leader can choose the quality of people according to and then make a team or hey team to hey vision to complete koribo paribo true so I feel jodi kiba ta question eta mok hekane mok kolo je moi je koisilo a question was asked to me the Sanjay jodi kailoi you get an opportunity to change something in your life what it will be mogolo nothing sir because I don't want to change anything in my life everything and everything that is happening and has happened has taught me something এটা প্ৰশ্নটো কি হয় প্ৰবলেমটো আমাৰ লছৰি বিলাকে হেতু গুৰুত্ব নিদিয়ে যদি কিবা এটা হৈছে না তেখেতে ভাবি নেছে যে কিয় হল হৈ গল বাতিয়া মোৰ লগতে মোৰ কিসমতটো বেয়া আছিল মোৰ ভাগ্যই বেয়া মই হেয়া ইনষ্টেড কিয় হল হেতু ওপৰত তুমি তিনটা পইণ্টছ লিখি থৈ দিও সো দ্যাট নেক্সট টাইম হেতু ওপৰত নহয় so tetia jetia enuga scenario apuni ahibo you always grow tetia hi graph khon jita grow kori thakibo I am telling you touch it again I am the most happiest person I feel because মই আজি যেনে কালি আপুনি ৰাতি মোক ফোন কৰিছে মই বেডমিণ্টন খেলি আছো আজি ৰাতিপুৱা উঠিছো মই ওয়াইফৰ লগত মই ওয়াক কৰিব গৈছো ঠিক আছে আৰু এতিয়া মই অফিসৰ টাইমত আহিছো so I am doing this interview I'll go I'll have some works যেটো মই কৰিব বিচাৰো so I feel যে যদি মই কবাত এনুকা টাইম পাইছো যত মই I can do some creative work I'll do definitely and hey বস্তুটো কাৰণে I'm always open আৰু এটা কথা খুধু আপোনালোকে ধৰি লওক you teach মানে you engage yourself with students plus আপোনালোকে seminars লয় workshops conduct কৰে right আজিৰ যুগত মানে going by the present scenario আপুনি কি ভাবে students মানে community to students community হয় তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি
What is the biggest challenge? এইটো মই দুটা জোনত ডিভাইড কৰোঁ নৰ্থ ইষ্ট আৰু চেণ্ট্ৰেল ইণ্ডিয়া মানে মেইনলাইন ইণ্ডিয়া নৰ্থ ইষ্টৰ ষ্টুডেণ্টছৰ বিগেষ্ট ইছ্যু দে আৰ shy they are introvert they don't open up easily but they have potential তেখেতসকলে কি কৰিব লাগিব নৰ্থ ইষ্টৰ ষ্টুডেণ্টছে বা অসমৰ ষ্টুডেণ্টছে জাষ্ট নিজকে সেই পাৰ্চনেলিটিটো আনিব লাগিব য'ত তেখেতসকলে যিখিনি বস্তু নিজৰ মনৰ কথা ৰাখিব বিচাৰিছে ৰাখিব পাৰিব লাগিব লেজেণ্ডাৰী যিজন আমাৰ অসমৰ পপুলাৰ আৰ্টিষ্ট এতিয়া তেখেতে যিটো ঢুকাইছে জুবিন গাৰ্গৰ কথা ক'লোঁ আমি এডমায়াৰ কিয় কৰোঁ মই বহুত এনালাইজ কৰোঁ মানে এভৰি চিটুৱেশ্যন মই ভাবিছোঁ সেইটো কাৰণে কৰোঁ চাগে আমি জুবিন গাৰ্গক বিকজ তেখেতে যিখিনি কথা ক'ব পাৰে ন আমি খালি ভাবিবহে পাৰোঁ আমি কেতিয়াও ক'ব নোৱাৰোঁ সেইখিনি বস্তু আমি তেখেত হ'ব বিচাৰোঁ কিন্তু হ'ব নোৱাৰোঁ আমাক ৰিয়েল লাইফে বনিব নিদিয়ে এনেকুৱা ৰাইট তো আমি এডমায়াৰ কৰোঁ সেইজন পাৰ্চনেলিটি সেইকাৰণে চাগে তেখেতক চবেই ভাল পায় তো এজ এ হিউমেন মই ভাবোঁ আমি চবে হেপি থাকিব লাগে আমি মনৰ কথাখিনি ক'ব লাগে আমি এইটো বস্তু ভাবিব নালাগে যে কোনে কি ভাবিব দ্য কিউৰিয়চিটি অফ আ চাইল্ড হুইচ শুড বি দেয়াৰ অলৱেজ আমি মাৰি পেলালোঁ এজ গ্ৰ'য়িং আপ তো যদি সেই কিউৰিয়চিটিটো থাকে সেই যিটো আমাৰ সৰুকালৰ যিটো eagerness to learn to know যদি থাকে as a human আমি till the end phase of our life we will be happy and we will stay away from the words like depression anxiety মই এই word কিটা মোৰ লাইফত কেতিয়াও ইমপ্লিমেন্ট হ'বই নিদিলো if I am going through the lowest I feel it's a challenge and if it is challenge if it is a situation there will be a solution also I just need to focus on the solution এইখিনিতে মই কওঁ তেখেতে এটা খুব সুন্দৰ কথা ক'লে আমি বহুখিনি কথা পাতিলোঁ কিন্তু মোৰ এই কথাষাৰে একদম খুব মন চুই গ'ল যে আজিকালি আমি দিছ ৱৰ্ডছ এই যিবিলাক শব্দ হয় আমি আমাৰ জীৱনৰ এটা অংশ কৰি পেলালোঁ ডিপ্ৰেশ্যন এংজাইটি তেখেতে কিন্তু তাক ক'লে যে বিকজ হি ইজ অলৱেজ এ পজিটিভ থিংকাৰ তেখেতে এইটো এটা চেলেঞ্জ বুলি ক'লে আৰু সেই কথাষাৰ মোৰ আচলতে আই এম ভেৰি খুব ভাল লাগিলে মোৰ অন্তৰ চুই গ'ল যে হি ডিডন্ট টেক ইট ইন এ নিগেটিভ ৱে ৰাদাৰ ইন এ মোৰ পজিটিভ ৱে আৰু শেষত যদি মই কওঁ এ ভেৰি জেনেৰেল এডভাইচ টু দ্য ষ্টুডেণ্টছ টু অল দ্য ডিয়াৰ ষ্টুডেণ্টছ যোনে আজি এই ভিডিঅ'টো চাব এণ্ড টু অল দ্য পিপল হু ইজ ৱাচিং দিছ ভিডিঅ' মই এটা কথা ক'ব আছে ফৰ দ্য ষ্টুডেণ্টছ ফাৰ্ষ্ট তোমালোকে ইনিচিয়েট কৰা তোমালোকে কিবা এটা কাম কৰিব বিচাৰিছা মে বি বহুত লেটলি তোমালোকে ৰিয়েলাইজ কৰিছা যে অ'কে মই এইটো কৰিলোঁ যেনেকৈ মই ইঞ্জিনিয়াৰিং কৰিলোঁ বাট আই লেটলি ৰিয়েলাইছে সেইটো মোৰ ফিল নহয় বাট যদি মই এতিয়া চেঞ্জ কৰোঁ মা দেউতাহঁতে ইমান লাখ টকা খৰচ কৰি দিলে শুড আই টেক দ্য ৰিস্ক কিন্তু একাউণ্টেবিলিটি তুমি ল'বা মা দেউতাহঁতক কমপ্লেইন নকৰিবা এণ্ড মই ভাবোঁ মা দেউতাহঁতে আমাৰ কেতিয়াও বেয়া নিবিচাৰে যদি আমি মা দেউতাক কনভিন্স কৰিব নোৱাৰিছোঁ তেতিয়াহ'লে জীৱনত চাগে আমি কাকো কনভিন্স কৰিব নোৱাৰিম ৰাইট চ' সেই বিশ্বাস থকা সেই পৰিয়ালটোক আমি কেতিয়াও হাৰ্ট কৰিব নালাগে ডেফিনেটলি উই শুড অলৱেজ ৰেচপেক্ট দেয়াৰ ভেলিউজ দেয়াৰ ভিজন এণ্ড উই শুড অলৱেজ থিংক যদি মই কিবা এটা কাম কৰিছোঁ এই কামটোৱে মোৰ মা দেউতাক কিবা হাৰ্ট কৰিব নেকি যদি সেইটো ভাবি থাকে ডেফিনেটলি দে উইল গ্ৰ' ছেকেণ্ডলি তোমালোকৰ গ'লছ এণ্ড ভিজনছ ইমান হাই ৰাখা যে মানুহে তোমাৰ ওপৰত হাঁহে ইনিচিয়েলি যে তুমিতো নোৱাৰা চ' যেতিয়া সেই বস্তুটো ৰাখিব এণ্ড মই বহুত বস্তু কেতিয়াবা অপেনলি কওঁ যে মই এইটো কৰিম মই এইটো কৰি দেখাম চ' ডেট মানুহে হাঁহক চ' ডেট মোৰ গাত লাগে যেতিয়া মোৰ গাত লাগিব আই উইল ৱৰ্ক মাছ বেটাৰ বিকজ টু এণ্ড দিছ ভিডিঅ' অন আ ভেৰি লাইট নোট মই এইটো বস্তু ক'ম উই ডোণ্ট লাৰ্ণ এনিথিং ইন আৱাৰ গুড টাইমছ উই জাষ্ট এনজয় উই লাৰ্ণ ৱেন দ্য টাইমছ আৰ চেলেঞ্জিং ৰাইট এণ্ড যিটো আপুনি ক'লে ন চেলেঞ্জ মই কেতিয়াও কনভাৰ্চেশ্যনত প্ৰব্লেম বুলি শব্দটোৱে নকৰোঁ মোৰ লাইফত যেতিয়া কিবা হয় প্ৰব্লেম কোৱাৰ লগে লগে কিবা এটা হেভিনেছ আহি যায় জাষ্ট হেভি ৱৰ্ড বাট ইটছ এ চিটুৱেশ্যন মানে আমি ওলাই যাম চ' দ্য ছেইম চিনাৰিঅ' কেন বি চেঞ্জড উইথ জাষ্ট দ্য ইউজ অফ ৱৰ্ডছ এণ্ড দ্য থট প্ৰচেছ বিকজ আমাৰ মাইণ্ডৰ যোনটো কেপেবিলিটিজ মানে আপুনি ভাবিব নোৱাৰোঁ এণ্ড উই কেন আচিভ এণ্ড ৰিচ এনিথিং এণ্ড এনি পজিশ্যন ইন লাইফ দ্য বিলিফ যিটো আমাৰ ওপৰত হ'ব লাগিব সেইটো যাতে কোনোৱে চেঞ্জ কৰাব নোৱাৰে So on this note, মই এইটো চাগে মোৰ এণ্ডিং ডেফিনেটলি আই হেভ মাছ টু চে যিহেতু ইমান এক্সপিৰিয়েঞ্চ ইমান ছেশ্যনছ ইমান ছেমিনাৰ্ছ দি থাকোঁ আই ফিল মই যিমান ক'ব পাৰোঁ আৰু যিমান কৰিব পাৰোঁ টু দ্য ইউথ অফ দি নৰ্থ ইষ্ট ফাৰ্ষ্ট মোৰ প্ৰায়ৰিটি নৰ্থ ইষ্ট কিয় কাৰণে বিকজ অসম আৰু নৰ্থ ইষ্টত আমাৰ তাত যিখিনি পটেঞ্চিয়েল আছে এজ এ কমিউনিটি আমাৰ অসমৰ খানাৰ পৰা লৈ ফুড ফেষ্টিভেলছ এভৰিথিং উই আৰ লিভিং ইন দ্য বেষ্ট প্লেচ ইন ইণ্ডিয়া ৰাইট আৰু এই বস্তুটো যদি আমি চাগে মই যদি জন্ম বিহাৰ ইউ পিত হ'লোঁ আই এম নট
downgrading or saying anything bad or good about something, I feel it would have been more challenging for us. আৰু সেই বস্তুটো আমি গ্ৰান্টেড ল'ব নালাগে আমি এনেকুৱা এটা জেগাত আছোঁ য'ত আমি ইমান প্ৰিভিলেজড হয় আমি ইমান অপৰচুনিটিজ পাই আছোঁ আৰু পাই গৈ থাকিম so look at the positive side of everything definitely everything will change for the betterment of the society and for the people of Assam. খুব সুন্দৰ কথা ক'লে আসলতে আজি সঞ্জয়ৰ লগত কথা পাতি থাকোঁতে মোৰ ৰ'বলৈ মন যোৱা নাছিলে কিন্তু সময়ৰ বাধ্যবাধকতা আছে গতিকে আমি কোনবাখিনিতো শেষ কৰিবই লাগিব আৰু আশা ৰাখিম আগলৈ আৰু বহু কথা পাতিম আৰু বিশেষকৈ তেখেতে আজি বহুখিনি গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোকপাত কৰিলে প্ৰথমে তেখেতে ক'লে যে জীৱনত অনুশাসন কেনেকুৱা হ'ব অনুশাসনে জীৱনটো কেনেধৰণে পৰিৱৰ্তন কৰে তাৰপিছতে ঘৰ পৰিয়ালৰ কথা ক'লে যে মা দেউতাৰ যেটো আমাৰ জীৱনত ইম্পৰ্টেন্স হেতু সদায় ওপৰত থাকিব লাগে হেতু কথা ক'লে তাৰপিছতে তেখেতৰ নতুন এবছৰে হ'ল প্ৰায় তেখেতৰ পত্নীয়ে তেখেতৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ পেলালে সেই বিষয়ে ক'লে আৰু আপোনালোকৰ যুগ্ম জীৱন সদায় আনন্দময় হয় সেয়ে মই ভগৱানৰ ওচৰত কামনা কৰিলোঁ তাৰপিছতে তেখেতে ছাত্ৰ ছাত্ৰীক বিশেষভাৱে আহ্বান কৰিলে যে টু অলৱেজ ষ্টে পজিটিভ আজি মোৰ এই গোটেই কথোপকথনত এটা কথা খুব ভাল লাগিলে যে সঞ্জয় আগতেও কথা পাতিছোঁ কিন্তু আজি গম পালোঁ যে হি ইজ মাছ মোৰ পজিটিভ দেন আই কুড একচুৱেলি থিংক অফ আৰু কাৰণ গোটেইখিনি কথাই তেখেতে কৈছে যে জীৱনত টেক লাইফ এজ এ চেলেঞ্জ নট এজ এ ডিজাষ্টাৰ অৰ এন এংজাইটি গতিকে আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত হ'ব আৰু যিসকলে বিশেষভাৱে তেখেতক ব্যক্তিগতভাৱে তেওঁলোকৰ যদি কিবা বিশেষ সমস্যা আছে সেই বিষয়ে যদি জানিব বিচাৰে বা তেখেতৰ লগত কথা পাতিব বিচাৰে তেখেতৰ ওচৰলৈ আহক লগ কৰক টেক হিজ এডভাইচ আৰু মই আশা ৰাখোঁ ইউ উইল ডেফিনেটলি বেনিফিট আউট অফ ইট চ' সঞ্জয় থেংক ইউ ছ' মাছ আজি খুব ভাল লাগিলে আৰু মই আশা ৰাখিম যে আগলৈও আৰু আমি বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই কথা পাতিম আপোনাৰ জীৱনৰ আজি মই ভাবোঁ আধাটো আমি এক্সপ্ল'ৰ কৰিলোঁ বাকি আধাটো আমি কোনোবা এটা দিন বেলেগ এদিন আৰু অধিকাংশ পাতিম গতিকে আজি বিশেষভাৱে সময় দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ এটা লাইন বিফৰ আই লিভ ডিচিপ্লিন ইজ এ ৱে অফ লাইফ ইট ইজ নট এ পানিছমেণ্ট চ' যদি আমি ভাবোঁ যে ইটছ এ ৱে অফ লাইফ তেতিয়াহ'লে ইউ উইল এনজয় থেংক ইউ ছ' মাছ এই অপৰচুনিটিটো দিয়াৰ কাৰণে আমি প্লেনিং কৰি আছিলোঁ বহুত দিনৰ পৰা চ' আই এম গ্লেড যে মই নিজৰ এক্সপিৰিয়েঞ্চখিনি কেনেকৈ শ্বেয়াৰ কৰিছোঁ মে বি নট ইন দেট ক্ৰনলজিকেল অৰ্ডাৰ বাট মই ভাবোঁ যে মোৰ মনত যিমানখিনি আছে মই দিব পাৰোঁ ষ্টুডেণ্টছৰ কাৰণে চ' অল দ্য পজিটিভিটিজ অল দ্য plannings, all the goals that I have for myself and for the state and the Northeastern students, that it to success hawk. And someday in life, definitely we will watch this video and have memories of it, right? Definitely. Thank you so much. Thank you so much. Right.